নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিও তোমালোকৰ কাৰণে এটা সমাজ বিজ্ঞানৰ লেসন লৈ আহিছো আমাৰ ইতিহাসত থকা তৃতীয় লেসনটো অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই লেসনটোত থকা কথাখিনি মই তোমালোকক একদম খুব ধুনীয়াকৈ শিকাই দিবলৈকে চেষ্টা কৰিম আৰু লগতে ইয়াৰ পৰা কি কোৱেশ্চন হ'ব পাৰে আৰু লগতে তোমালোকে ভিডিওটো চালে কেৱল লেসনটো বুজি পোৱাৰ লগতে তোমালোকে ইয়াত থকা কোৱেশ্চন আনসাৰ সমূহ তোমালোকে কৰিব পাৰিবা আৰু ইয়াতে মই নোটখিনিও ৰেডি কৰি আনিছো তোমালোকে ভিডিওটো পজ কৰি নোটখিনি লিখি ল'বও পাৰিবা গতিকে এই লেসনটোত আমি কি শিকিম অসমত যে ব্ৰিটিছ বিৰোধী জাগৰণ হৈছিল আগৰ লেসনটোত আমি ভাৰতবৰ্ষত কেনেকৈ ব্ৰিটিছ বিৰোধী জাগৰণ এটা হৈছিল জাতীয়তাবাদী চিন্তাধাৰাৰ কেনেকৈ আৰম্ভ হৈছিল সেই কথাখিনি পঢ়িছিলোঁ এতিয়া এই লেসনটোত আমি অসমৰ কথা পঢ়িম আমাৰ অসমতো তো ব্ৰিটিছৰ এগেইনষ্টত মানে ৰিভল্ট বিলাক হৈছিল গতিকে আমি সেই কথাখিনি পঢ়িম মানে এন্টি ব্ৰিটিছ ৰাইজিং আৰু পিজেন্ট ৰিভল্ট ইন আসাম আৰু তোমালোকে জানা যে অসমখন এখন কৃষি প্ৰধান দেশ আৰু তেতিয়া বেছিকৈ বহুত মানুহে কৃষিয়ে কৰিছিল বিশেষভাৱে মানে বেছিভাগ মানুহ অসমৰ কৃষিৰ লগত জড়িত আছিল গতিকে সেই আমাৰ ব্ৰিটিছ বিৰোধী জাগৰণ বুলি ক'লে ভাৰতবৰ্ষৰ সেই কৃষকসকলৰ বিদ্ৰোহৰ কথা আমি ক'ব পাৰোঁ ঠিক আছে গতিকে আমাৰ ভাৰতবৰ্ষৰ কিছুমান আন্দোলন গোটেই ভাৰতবৰ্ষ ব্যাপী মানে এতিয়াও মানে পথৰু ঘাটৰ বিদ্ৰোহ বুলি ক'লে আমি সকলোৱে গম পাওঁ ভাৰতবৰ্ষৰ সকলোৱে গম পায় ভাৰতবৰ্ষৰ বহুত ষ্টুডেণ্টছ বিলাকে পঢ়ে APSC UPSC এক্সামিনেশ্যন বিলাকত সেইবিলাক কথা আহে তাৰপিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ কথা গতিকে সেই গোটেইখিনি কথা আমি এই লেসনটোত পঢ়িম চোৱা এই লেসনটোত যোৱাৰ আগতে তোমালোকে এইটো কথা জানা যে আমাৰ অসমখনত 1826 চনৰ পৰা ব্ৰিটিছে মানে শাসন কৰিবলৈ লৈছিল ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইয়াণ্ডাবু সন্ধিৰ কথা তোমালোকে অলৰেডি আগৰ ক্লাছ বিলাকত পঢ়িছা মানে ক্লাছ 9তো সম্ভৱত পাইছা ঠিক আছে এতিয়া অসমতনো ব্ৰিটিছ বিৰোধী জাগৰণ কিয় হ'ল অসমৰ কৃষকসকলে কিয় ব্ৰিটিছ বিৰোধী জাগৰণটোৰ আৰম্ভ কৰিলে আমি সেই কথাখিনি পঢ়িম এতিয়া চোৱা 19বিংশ শতিকাৰ 30 আৰু 40ৰ দশকত 30 আৰু 40ৰ দশকত কি হ'ল ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল গোটেই ভাৰতবৰ্ষতে তেওঁলোকৰ তেওঁলোকেতো প্ৰথমতে বিজনেছ কৰিবলগীয়া আহিছিল পিছত যাই থৈ তেওঁলোকে এটা সেই কোম্পানীটো এটা শক্তিশালী শাসক হ'ল মানে ভাৰতবৰ্ষখন ইমান মানে বহুত মানে তোমাৰ হেৰি আছে কি তোমাৰ ৰিসোৰ্সেস আছে গতিকে তেওঁলোকে ভাবিলে যে আমি ইয়াতে শাসন কৰিব লাগিব গতিকে তেওঁলোকে 30 আৰু 40ৰ দশকত গোটেই ভাৰতবৰ্ষত এটা শক্তিশালী শাসকৰ মানে ৰূপত প্ৰতিষ্ঠিত হৈছিল আৰু অসমতো তেওঁলোকে প্ৰশাসনিক গাঁথনিৰ সৃষ্টি কৰি স্থানীয় লোকৰ দ্বাৰা হ'ব পৰা ব্ৰিটিছ বিৰোধী উত্থানক বাধা কৰিবলৈ সক্ষম হৈছিল আৰু এইখিনি সময়ত অসমত তোমালোকে আগন্তুক সময় এই অলপমান পাছতে পঢ়িবলৈ পাবা যে অসমত বিভিন্ন মানে কৃষক বিলাকে জাগাই জাগাই প্ৰতিবাদ কৰিছিল কিন্তু তেওঁলোকে ইমান সাপ্ৰেছ কৰিছিল তেওঁলোকে ইমান মানে শোষণ কৰি কিনে সেই আন্দোলন বিলাক মানে দমন কৰি থৈ দিছিল এতিয়া তোমালোকে পঢ়িব পাৰিবা যে ব্ৰিটিছ বিৰোধী সেই উত্থান যেটো হৈছিল হেতুক তেওঁলোকে মানে এক শক্তিশালী মানে শাসক ৰূপে মানে সেইবিলাকক দমন কৰিবলৈ সক্ষম হৈছিল আৰু এক সম্পূৰ্ণ নতুন ৰাজহ ব্যৱস্থাৰে অৰ্থনীতিও তেওঁলোকৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল ঠিক আছে তেওঁলোকৰ অৰ্থনীতিখিনি আমাৰ অসমৰ অৰ্থনীতিখিনিও তেওঁলোকৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল তাৰ পিছত এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কৰ কাটল সংগ্ৰহতহে বেছি গুৰুত্ব প্ৰদান কৰিছিল তেওঁলোকে বিভিন্ন টেক্স বিলাক লগাইছিল বিভিন্ন বস্তুৰ ওপৰত দৰিদ্ৰ প্ৰজা তথা কৃষক দুখ দৰ্দশা মোচন কৰাৰ ক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু যিসমূহ আমাৰ অসমত দৰিদ্ৰতা ব্যৱস্থা আছে টেক্স লৈছা ল আমিও এতিয়া টেক্স দি আছো হয়নে নাই চৰকাৰক টেক্স দি আছো আমি কিবা এটা বস্তু কিনিলে দিও ইনকামৰ ওপৰত টেক্স দিও ঘৰত থাকাৰ বিনিময়ত টেক্স দিও কিন্তু সেই সময়ত ব্ৰিটিছে উন্নয়নৰ কাৰণে একো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল কেৱল টেক্স কালেকচনৰ ওপৰতহে বেছিকে গুৰুত্ব দিছিল
অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল তোমালোকে আহোমৰ কথা পঢ়োতে সৰু ক্লাছবিলাকত আহোমৰ কথা পঢ়োতে তোমালোকে গম পাইছিলা যে যেতিয়া আহোমে আমাৰ শাসন কৰিছিল মানে ৰজাই শাসন কৰিছিল তেতিয়াও মানে পাইক প্ৰথা আছিল হয়নে সকলো মানুহবিলাকে এটা সময়ত মানে কাম কৰি দিব লাগিছিল চৰকাৰৰ কাম কৰি দিব লাগিছিল কিন্তু ট্যাক্স দিব নালাগিছিল ট্যাক্স মানে কি মুদ্ৰাৰে ট্যাক্স দিব নালাগিছিল মানে কেছ ট্যাক্স দিব নালাগিছিল কিন্তু ব্ৰিটিছ চৰকাৰে কি কৰিলে জানানে এটো মেইন কথা মুদ্ৰাৰে ৰাজহ সংগ্ৰহ মানে তেওঁলোকক কি দিব লাগিব কেছ দিব লাগিব পইচা দিব লাগিব গম পাইছা হেতু ব্যৱস্থাৰ প্ৰচলন কৰিলে কিন্তু ইংৰাজে প্ৰৱৰ্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল গতিকে মাটিৰ খাজনা আৰু অন্যান্য কিবা কিবি ট্যাক্স লগাইছিল পাবা তোমালোকে সেইবিলাক মাটিৰ খাজনা মানে বৃদ্ধি কৰি দিছিল গম পাইছা গতিকে অসমৰ যিসমূহ জনসাধাৰণ আছে প্ৰজা আছে তেওঁলোকৰ সেই ব্ৰিটিছৰ আণ্ডাৰত অৱস্থা সদায় দিনক দিনে শোচনীয় হৈ গৈ আছিল তাৰ পিছত তলত দিয়া পৰিসংখ্যাই 1857 চনৰ বিদ্ৰোহৰ আগে আগে অসমত হোৱা ৰাজহৰ এক আভাস দিব পাৰি এতিয়া চোৱা কামৰূপত এই 1832 চনৰ পৰা 33 চনলৈকে 32 চন আৰু 33 চনত কিমান আছিল কামৰূপত ট্যাক্স কিমান উঠিছিল 1,10,181 হেইটো 10 বছৰ পাছত কিমান হৈ গল জানানে 2,52,991 তাৰ পিছত আৰু 10 বছৰ পিছত কিমান হল জানানে প্ৰায় 3 লাখ টকা গতিকে কিমান মানে 10 বছৰৰ ভিতৰত মানে কিমান মানে বাঢ়ি গৈ আছে ঠিক আছে দৰং ডিস্ট্ৰিক্টত 41,000 উঠিছিল 41,506 টকা তাৰ পিছত হেতু গৈ থৈ 106 কিমান ডিফাৰেন্স 41,000ৰ পৰা 1,35,000 1,35,454 গতিকে তোমালোকৰ কিতাপত এই ডাটাখিনি আছে এই ডাটাখিনি চাই ল'বা গতিকে গম পাবা যে ব্ৰিটিছ চৰকাৰে কিমান মানে ট্যাক্স বৃদ্ধি কৰি দিছিল সো মূল যদি আমি চাও মুঠ তোমাৰ ইয়াতে 1832 চনৰ পৰা 33 চনলৈকে উঠিছিল এই তিনিখন ডিস্ট্ৰিক্টত শিৱসাগৰ ডিস্ট্ৰিক্টত উঠোৱা হোৱা নাছিল চাগে তেতিয়া 1,83,196 আকৌ হেতু কিমান হল 1,83,000 তাৰ পিছত হেতু গৈ থৈ কিনে 42 চনৰ পৰা 43 চনলৈ কিমান হৈ গল 6,14,382 টকা আৰু 1852 চনৰ পৰা 57 চনলৈ কিমান হল জানানে 7,43,680 টকা গতিকে চোৱা কিমান এই 1,83,000ৰ পৰা 7,43,000 হৈ গল গতিকে কিমান হার তাত বঢ়াইছিল ইমানটো ডিফাৰেন্স হ'ব নোৱাৰে আৰু এতিয়া তোমালোকে ভাবিবা 7 লাখ টকানো কি আছিল এখন ডিস্ট্ৰিক্টৰ কিন্তু 7 লাখ টকা তেতিয়াৰ দিনত বহুত আছিল ন হয়নে গতিকে ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ সন্তুষ্টিৰ সৃষ্টি কৰিছিল এই যে ট্যাক্স বঢ়াই আছে তেওঁলোকৰ সেই ট্যাক্স বঢ়োৱা কথাটোক লৈ সেই মানে ব্ৰিটিছ চৰকাৰৰ ওপৰত তেওঁলোকৰ তীব্ৰ সন্তুষ্টি হৈছিল আৰু এই মুদ্ৰা অৰ্থনীতিয়ে অসমত খুটখৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল যিহেতু পইচা দিবই লাগিব ট্যাক্স দিবই লাগিব ব্ৰিটিছ চৰকাৰক গতিকে এই সৰ্বসাধাৰণে কি কৰিছিল অকমান ধনী মানুহৰ পৰা পইচাবিলাক ধাৰলৈ লৈছিল সুদ লৈ তেওঁলোকে আৰু তেওঁলোকে মাটি বন্ধকত থৈ কিনে মানে ধৰিলা সাপোজ মই এজন খেতিয়ক এজন ধনী মানুহ আছে আমাৰ ওচৰত তেওঁৰ তাতে কি মোৰ মাটিখিনি বন্ধকি থৈ দিম যে মই ইমান দিনৰ ভিতৰত এইখিনি টকা মোক 10,000 টকা দিয়ক মই যদি ইমান এই 3 মাহৰ ভিতৰত ঘূৰাব নোৱাৰো তেতিয়া হলে মাটিখিনি আপুনি লৈ ল'ব উপায় নাই ট্যাক্স দিব লাগিব নহলে ব্ৰিটিছে অত্যাচাৰ কৰে গতিকে এই 10,000 টকা আনি তেও আকৌ ট্যাক্স দিবলগীয়া হয় কেতিয়াবা ঘূৰাব নোৱাৰে আৰু ঘূৰাব নোৱাৰিলে মাটিখিনি সেই মহাজনৰে হৈ যায় গতিকে সুদ খোৱা এছাম লোকৰ সৃষ্টি হৈছিল আৰু এই মহাজন শ্ৰেণীটো আছিল বহিৰাগত বেপাৰী আৰু তেতিয়াতো অসমীয়া মানুহৰ হাতত ইমান টকা পইচা নাছিল তেওঁলোক কোন আছিল জানানে এই বহিৰাগত বেপাৰী মাৰুৱাৰী আৰু সেই মাৰুৱাৰী সকলক তেতিয়া কেয়া বুলি কোৱা গৈছিল আৰু বঙালী মহাজন তেতিয়া এইবিলাক মানে অসমীয়া মানুহ নাছিল যোনবিলাকে মহাজন মানে সুদ দিছিল আৰু সুদত মানে পইচা ধাৰলৈকে দিছিল
আৰু সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেছি ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল আৰু কি জানানে তেতিয়া আমাৰ অসমৰ আজিৰে অসমত মানে অসমীয়া মানুহবিলাকে খেতি কৰিবলৈ ইচ্ছা নকৰে আগৰ দিনত সকলোৰে ঘৰে ঘৰে খেতি আছিল তাৰপিছত যি লাগে ঘৰতে উৎপন্ন আছিল যদি ঘৰতে সকলো বস্তু উৎপন্ন হয় ধৰা আমাৰ ঘৰতো চাউল আছে দালি আছে তাৰপিছত কল আছে কিবা আছে ফল আছে গতিকে তেওঁলোকৰ ঘৰতো আছে মই এতিয়া মোৰ ঘৰত আছে যদিও সেইখিনি মই ক'ত বিকিম নালাগে কাকো সকলোৰে ঘৰে ঘৰে আছে গতিকে হেতু সময়ত তেনেকুৱাকে বস্তু বেছি উৎপন্ন বস্তু বেছি এতিয়া যদি ভালকে খেতি কৰে ন তেওঁলোকে বহুত ধনী মানুহ হৈ যাব কাৰণ সকলোৰে ঘৰত খেতি নাই কিনা মানুহৰ সংখ্যা বেছি এতিয়া গতিকে আগৰ দিনত কিন্তু তেনেকুৱা নাছিল কিনা মানুহৰ সংখ্যাই নাছিল গম পাইছা চোৱা তাৰ পিছত এই অসম তোমালোকে 1857-58 চনৰ বিদ্ৰোহৰ কথা পঢ়িছা আগৰ লেচনটোত ভাৰতবৰ্ষৰ হয়নে এতিয়া সেই বিদ্ৰোহটোৰ প্ৰভাৱটো অসমতো পৰিছিল হয়নে অসমত কি কাৰণত পৰিছিল হেতু কথা পঢ়িম এতিয়া ভাৰতীয় চিপাহীসকলৰ বিদ্ৰোহৰে 1857 চনৰ 10 মেত মিৰাটত আৰম্ভ হোৱা ভাৰতত এটোতো কথা গম পোৱা তোমালোকে আগৰ ইলেকশ্যনটোত পঢ়িছা 1857 চনৰ 10 মেত মিৰাটত মানে কি হৈছিল এই বিদ্ৰোহটো হৈছিল চিপাহী বিদ্ৰোহৰ আৰম্ভ হৈছিল আৰু ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ প্ৰভাৱ তেতিয়া অসমতো পৰিছিল আৰু অসমত বিদ্ৰোহৰ সূত্ৰপাত হোৱাৰ প্ৰধান কাৰণ হৈছে ব্ৰিটিছ প্ৰশাসনৰ ওপৰত জনসাধাৰণৰ অসন্তুষ্টি কাৰণ ব্ৰিটিছৰ চৰকাৰৰ সেই মানে টেক্স দিব লগাক লৈ বহুত বেছি অসন্তুষ্ট আছিল অসমীয়া জনসাধাৰণ আৰু তাৰ উপৰি কিছুমান কি কাৰণ আছিল চাহ বাগিচাসমূহক ভূমি ৰাজহৰ পৰা ৰেহাই তেতিয়া মানে ব্ৰিটিছে অসমত সেই চাহটো আৱিষ্কাৰ কৰিছিল আৰু তেতিয়া কি কৰিছিল জানানে ব্ৰিটিছসকলে উজনি অসমত স্থাপন কৰা চাহ বাগিচাৰ অন্তৰ্ভুক্ত ভূমিৰ ৰাজহ ৰেহাই দিছিল চাহ যিবিলাকে খেতি কৰিব তেওঁলোকক মানে টেক্সটো ৰেহাই দিছিল কিয় তেওঁলোকে সেইটো বস্তু কিনি কম দামত কিনি বাহিৰত বিক্ৰী কৰিব পাৰে গতিকে অতিৰিক্ত কৰৰ বোজা সাধাৰণ কৃষকে বহন কৰিব যোনবিলাকে ধান খেতি কৰি আছে কিবা খেতি কৰি আছে সেইবিলাক কৃষকে মানে অত্যাধিক কৰ দিবলগীয়া হৈছিল তাৰপিছত কুটিৰ শিল্পৰ অৱনতি ব্ৰিটিছসকলে বিদেশী বস্তু আমদানি কৰাৰ নীতি গ্ৰহণ কৰাৰ ফলত পাট মুগা শিল্পৰ লগত জড়িত লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল অসমখন কুটিৰ শিল্পত চহকী আছিল অসমৰ বহুত বস্তু ধৰা বাঁহ বেতৰ শিল্প তাৰপিছত পাট মুগা কিবা এনেকুৱা বস্তু আছিল কিন্তু ব্ৰিটিছে কি কৰিছিল বাহিৰৰ পৰা যেতিয়া কম দামত বস্তুবিলাক লৈ আহিল এই যেনেকৈ ধৰা টি চাৰ্ট লং মানে পেণ্ট এনেকুৱা কম দামত হয়নে গতিকে এইবিলাক বস্তুৰ প্ৰচলনটো তেতিয়া কমি গ'ল মানে হাতে সূতা কাটি বনোৱা বস্তুবিলাকৰ তাৰপিছত বয়ন শিল্পৰ বস্তুবিলাকৰ মানে দামটো পৰে ন গতিকে বাহিৰৰ সেই বস্তুবিলাক মানুহে ব্যৱহাৰ কৰাটো প্ৰিফাৰ কৰিলে গতিকে তেনেকৈ মানে অৰ্থনীতিৰ অৱনতি হৈছিল তাৰপিছত নিয়োগৰ অভাৱ অসমীয়া সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকল আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনত নিযুক্ত হ'ব পৰা নাছিল অসমীয়া মানুহবিলাকৰ তেতিয়া মানে শিক্ষিত মানুহ আছিল কিন্তু খুব কম পৰিমাণে আছিল গম পাইছা আনন্দৰাম ঢেকিয়াল ফুকন তাৰপিছত আনন্দৰাম বৰুৱা এইবিলাক মানুহ আছিল কিন্তু মানে কম আছিল একদম কম আছিল এতিয়াতো ল'ৰা ছোৱালী স্কুলতে পঠোৱা নাছিল ন গতিকে শিক্ষিতা মানে আধুনিক শিক্ষাৰে শিক্ষিত আৰু যোনবিলাকে ধৰা জানিছিল অকণমান পঢ়িছিল BSc পাছ কৰিছিল তেওঁলোকেও মানে ইংলিছটো ফ্লুৱেণ্ট নাছিল প্ৰনাউন্সিয়েশ্যনৰ গণ্ডগোল আছিল গতিকে ব্ৰিটিছ প্ৰনাউন্সিয়েশ্যনটো বেলেগ সিহঁতৰ একচেণ্টটো হয়তো বুজি পোৱা নাছিল গতিকে এনেকুৱা কথাবিলাকৰ কাৰণে অসমৰ যিবিলাক মানুহ সেইবিলাক মানুহক মানে তেওঁলোকৰ সেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ যোনবিলাক চৰকাৰী পদবী আছে তাতে নিযুক্ত কৰা নাছিল তাৰ সলনি অসমখন চলাবৰ কাৰণে ক'ৰ পৰা মানুহ আনিছিল মানে বঙালীসকলক লৈ আনিছিল তেওঁলোকে মানে বংগ দেশৰ পৰা তোমালোকে এই ভংগ আন্দোলনত পঢ়িছে যে বংগসকলৰ মানে বংগ দেশৰ মানুহবিলাক অলপ বঙালী মানুহবিলাক অলপ মানে বেছি এডুকেটেড আছিল তেওঁলোকে ইণ্টেলিজেণ্ট আছিল গতিকে তাৰ পৰা মানুহ আনিছিল বুজি পাইছা গতিকে অসমীয়া মানুহবিলাকে যেতিয়া নিযুক্তি পোৱা নাছিল তেওঁলোকৰতো অবভিয়াছলি খং উঠিব যে আমাৰ ইয়াতে কৰ্ম চলাবৰ কাৰণে আমাক ল'ব পাৰি বাহিৰৰ পৰা মানুহ আনিছে গতিকে অসমীয়া মানুহ উদ্বুদ্ধ হৈছিল তাৰপিছত দাহ প্ৰথাৰ বিলুপ্তি কি কৰিছিল 1843 চনত হোৱা দাহ প্ৰথাৰ বিলোপ সাধন
নক অভিজাত শ্ৰেণীটোৱে সহজভাৱে লোৱা নাছিল এই দাস প্ৰথাৰ বিলোপ কৰিছিল 1843 চনত হোৱা মানে কি এতিয়া আগতে মানে কি আছিল দাস প্ৰথা আছিল এছামে মানে দাস হিচাপে থাকিছিল লগোৱা লিকোচো হিচাপে ধনী ধনী মানুহখিনিৰ ক্ষেত্ৰত ঘৰত আছিল আৰু তেওঁলোকে মানে সকলো ধৰণৰ কায়িক শ্ৰম কৰি নিজে কৰিবলগীয়া আছিল মানে এই যোনবিলাক অভিজাত শ্ৰেণী আছে যোনবিলাক অকমান ধনী ধনী মানুহ বা উচ্চ শিক্ষিত অথবা তেওঁলোকৰ টকা পইচাও আছে তেওঁলোকে সকলো কাম নিজে কৰিবলগীয়া আছিল দাস প্ৰথাটো বিলুপ্ত কৰি দিলে দাস প্ৰথাটো বিলুপ্ত কৰাৰ ফলত কি হ'ল অভিজাত শ্ৰেণীটোতো বেয়াই পাইছিল কাৰণ তেওঁলোকে কামবিলাক এটা নিজে কৰিবলগীয়া হৈছিল সেই অভিজাত্যটো থকা নাছিল হয়নে সকলো কাম ৰুৱাৰ পৰা কিবা কৰালৈকে তাৰোপৰি যোনবিলাকে আকৌ দাস হিচাপে আছিল তেওঁলোকৰ দাস হিচাপে থাকি হ'লেও তেওঁলোকেতো দুপইচা আৰ্জি আছিল কিন্তু এই যেতিয়া দাস প্ৰথাটো উঠাই দিলে সেইটো অভিজাত শ্ৰেণীটোৱে বেয়া পালে এই দাসসকলেও বেয়া পালে গতিকে এনেকুৱা কাৰণতে 1857-58 চনত অসমতো মানে বিদ্ৰোহ হৈছিল এতিয়া আমি বিদ্ৰোহৰ কথাখিনি পঢ়িম অসমত 1857-58 চনৰ বিদ্ৰোহত এজন মানুহে বৰ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিল আৰু সেইজন আছিল এইজন তেওঁ সকলোৱে জানো আমি তেওঁৰ কথা মণিৰাম দেৱান ঠিক আছে মণিৰাম দেৱান আৰু এজন মানুহৰ কথা পঢ়িম সেইজন হৈছে পিয়লি বৰুৱা দুইজনকে একেলগে ফাঁচি দিয়া হৈছিল কিয় ফাঁচি দিয়া হৈছিল আমি এতিয়া পঢ়িম এতিয়া মণিৰাম দেৱানে অসমত 1857-58 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল এই বিদ্ৰোহৰ নেতৃত্ব দিছিল আৰু অসমত এটো মানে প্ৰথমবাৰৰ কাৰণে এটা মানে বিদ্ৰোহ হ'বলৈকে গৈ আছিল আৰু নেতৃত্ব দিছিল কোনে মণিৰাম দেৱানে আৰু তেওঁ এই বিদ্ৰোহৰ পৰিকল্পনাকাৰী উপদেষ্টা আৰু সংগঠক আছিল মণিৰাম দেৱানে তেওঁৰ কৰ্মজীৱনৰ প্ৰথম ভাগত অসমত ব্ৰিটিছ চৰকাৰৰ অধীনত সেৱাত নিযুক্ত আছিল প্ৰথমতে তেওঁ কিন্তু সেৱাই কৰিছিল ব্ৰিটিছ চৰকাৰৰ সেৱাত নিযুক্ত আছিল কিন্তু ব্ৰিটিছৰ নীতিৰ ফলত তেওঁৰ ক্ষমতা আৰু মৰ্যাদা হেৰুৱাৰ সাধাৰণ প্ৰজা হিচাপে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল আৰু আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা হ'লে হেৰুৱা মৰ্যাদা ঘূৰাই পোৱাৰ আশাত তেওঁ 1853 চনত কলকাতা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ মফট মিলছৰৰ হাতত এখন আবেদন দাখিল কৰে মানে তেওঁ ভাবিলে তেওঁ প্ৰথমতে সাৰ্ভিস দি আছিল ব্ৰিটিছক পিছত তেওঁৰ মানে চাকৰি টাকৰি গ'ল তাৰ পিছত তেওঁ ভাবিলে যে এনেকুৱা হ'লে নহ'ব আমাৰতো সেই আহোমে যেতিয়া শাসন কৰি আছিল তেতিয়াই ভাল আছিল হয়নে তেতিয়া বহুত আমি কিন্তু এই ব্ৰিটিছৰ আমি অত্যাচাৰ সহ্য কৰিব নোৱাৰো গতিকে তেওঁ কি কৰিলে 1853 চনত কলিকতা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ মফট মিলছৰৰ হাতত এখন আবেদন দাখিল কৰে আৰু দাখিল কৰেও যদিও তেওঁ কোনো মানে এয়া মানে সহানুভূতি দেখুওৱা নাছিল তেওঁক বৰংশ এজন চক্ৰান্তকাৰী হিচাপেহে অভিহিত কৰিছিল আৰু আহোম ৰাজকোৰ কন্দৰ্পেশ্বৰ সিংহৰ হাতত অসমৰ শাসনভাৰ অৰ্পণ কৰাৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষক সন্মান কৰিবলৈ 1857 চনৰ প্ৰথম ভাগত তেওঁ কলকাতালৈ গৈছিল তেওঁ ভাবিছিল যে আহোম ৰাজকোৰ এই অসমৰ শেষ মানে ৰজাজন কন্দৰ্পেশ্বৰ সিংহৰ হাতত মানে কি কৰিব মানে শাসনভাৰ দিব ঠিক আছে গতিকে তেওঁ কলিকতালৈকে গ'ল আৰু তাতে বংগদেশৰ গভৰ্ণৰ জেনেৰেলক লগ কৰাৰ কোনো সুযোগ নাপালে আৰু মিৰাটত সূত্ৰপাত হৈ থকা চিপাহী বিদ্ৰোহৰ বিষয়ে তেওঁ কলকাতাত জানিব পাৰিলে তেতিয়া অলৰেডি মিৰাটত সেই মানে চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল আৰু তেতিয়া কলিকতাত গৈ কিনে তেওঁ এটো কথা গম পালে ঠিক আছে আৰু অসমত আহোম শাসন পুনৰ প্ৰতিষ্ঠা লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ সুযোগ হিচাপে তেওঁ এই ঘটনাত দৃষ্টিপাত কৰিলে তেওঁ ভাবিলে যে অসমত কি কৰিব লাগে আমি আহোমৰ ৰাজত্ব আকৌ পুনৰবাৰ প্ৰতিষ্ঠা কৰিব লাগে গতিকে কলকাতাত এজন মানুহ আছিল আৰু সেই মানুহজনৰ নাম আছিল কি মধুমল্লিক সেই মধুমল্লিক নামৰ এজন বঙালী মুক্তিয়াৰৰ সৈতে মিলিত হৈ ব্ৰিটিছসকলক অসমৰ পৰা উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে তেওঁলোকৰ বাহাদুৰ গাঁওবুঢ়া ফৰমত আলী দুতিৰাম বৰুৱা মায়াৰাম নাজিৰ তাৰপিছত মহাবীৰ মুক্তিয়াৰ আদি ব্যক্তিৰ সমৰ্থন লাভ কৰিছিল তাতে আৰু এই বুলি সিদ্ধান্ত গ্ৰহণ কৰিলে যে কন্দৰ্পেশ্বৰ সিংহই বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিব মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰৰ ব্যৱস্থাপনা কৰিব আৰু মণিৰাম দেৱানে কলকাতাৰ পৰা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসীসকলক লোকক পত্ৰযোগে বিদ্ৰোহলৈ সাজু হ'বলৈ আহ্বান জনাইছিল
সেই মানে পত্ৰ যোগে তেতিয়াতো ফোন চোন নাছিল ন পত্ৰ যোগেতো লিখা মিলা বিলাক কৰিছিল আৰু তাৰ ফলত কি হ'ল জানানে সেই পত্ৰবিলাক মানে এই মানে 1857 চনৰ সেই অক্টোবৰ মাহত দুৰ্গা পূজাৰ সময়ত বিদ্ৰোহ সংঘটিত কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই আঁচনি অনুযায়ী সেই কন্দৰ্পেশ্বৰ সিংহ অসমৰ ৰজা আৰু মণিৰাম দেৱান প্ৰধানমন্ত্ৰী হ'ব বুলি মানে তাতে মানে এইবিলাক প্লেনিং কৰিছিল আৰু এই নেতাসকলে এইবিলাক মানে পদক্ষেপ লোৱাৰ আগতে ব্ৰিটিছ চৰকাৰৰ হাতত মানে সেই যে যোনবিলাক পত্ৰইদি লিখা মিলা কৰিছিল বিদ্ৰোহৰ মানে প্লেনিং বিলাক কৰিছিল সেই পত্ৰসমূহ ব্ৰিটিছৰ হাতত পৰি গৈছিল তাৰ পিছত কি হ'ল বিদ্ৰোহ সংগঠনত ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ দোষী সাব্যস্তৰ কাৰণে তেওঁক আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটৰ কাৰাগাৰত ৰাজহুৱাকৈ ফাঁচি দিয়া হৈছিল যাৰ তেওঁলোকে ৰাষ্ট্ৰত বিদ্ৰোহটো কৰিব নোৱাৰিলে তেওঁক আৰু এই পিয়লি বৰুৱাক একেলগে ফাঁচি দিয়া হয় আৰু তেওঁলোক দুজনেই আছিল অসমৰ মানে প্ৰথম শ্বহীদ মানে ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ কৰি হোৱা প্ৰথম শ্বহীদ গতিকে তোমালোকে এইটো কথাও মনত ৰাখিবা গতিকে ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কাৰণে সাব্যস্ত কৰি তেওঁক আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰী যোৰহাটৰ কাৰাগাৰত ৰাজহুৱাকৈ ফাঁচি দিয়া হৈছিল সেইকাৰণে মই যে কৈছিলোঁ প্ৰথমতে তেওঁ এজন মানে বিখ্যাত পুৰুষ আছিল মানে লেজেণ্ড আছিল কিয় মানে সেইটো সময়ত মানে ব্ৰিটিছৰ এগেইনষ্টত কিবা বিদ্ৰোহ কৰাক লৈ সকলোৱে মানে ভয় খাইছিল কিন্তু তেওঁ সেই সাহসী ষ্টেপটো উঠাইছিল আৰু তেওঁক কি কৰা হৈছিল তেওঁক আৰু পিয়লি বৰুৱাক একেলগে 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল আৰু তেওঁক মানে অসমৰ প্ৰথম শ্বহীদ বুলি কোৱা হয় আছিল এজন আৰু গোমধন কোঁৱৰ কেতিয়াবা কম তোমালোকক গোমধন কোঁৱৰৰ কথা গতিকে তেওঁ আৰু পিয়লি বৰুৱাক মানে সেই প্ৰথমবাৰ মানে ব্ৰিটিছৰ এগেইনষ্টত লোৱা একশ্যনৰ কাৰণে ফাঁচি দিয়া হৈছিল গতিকে সঁচাকৈ সেই মহান পুৰুষসকলক মানে সালাম আৰু তেওঁলোকৰ কাৰণে আমি আজিৰ অসমখন পাইছোঁ অসমত 1857-58 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ এতিয়া এই যে বিদ্ৰোহটো যে সূচনা কৰিছিল মণিৰাম দেৱানে একদম লিড ভূমিকা লৈছিল হয়নে তেওঁ লিডাৰ আছিল কিন্তু সেই লাষ্টত যাই থৈ তেওঁ হেতু সফল কৰিব নাপালে তেওঁ উল্টাই ফাঁচি দিয়া হ'ল আৰু তোমালোকে গম পালা যে তেওঁলোকে যোনবিলাক সেই বিদ্ৰোহৰ সূচনা কৰাৰ কাৰণে পত্ৰ লিখিছিল সেইবিলাক ব্ৰিটিছৰ হাতত পৰি গ'ল গতিকে হেনেকুৱাকৈ বিদ্ৰোহটো বিফল হ'ল তাৰ উপৰি কিছুমান কাৰণ আছিল সেই কাৰণসমূহ আমি এতিয়া আলোচনা কৰিম অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল হেতু সময়ত বিদ্ৰোহ কৰিবলৈ সকলোৱে ভয় খাইছিল গম পাইছা মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰত সীমাবদ্ধ আছিল বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকাৰী নকৰাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় পাইছিল মানে বহুত টাইম লৈছিল বিদ্ৰোহ কৰাতে মণিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা বহু দূৰ কলিকতাত থাকি পত্ৰ যোগে দি বিদ্ৰোহৰ নেতৃত্ব দিছিল এইটো বাস্তৱসন্মত নাছিল কাৰণ মণিৰাম দেৱান যিমান সোনকালে পাৰে কলকাতাৰ পৰা উভতি আহিব লাগিছিল তেওঁ অসমৰ পৰা মানে যদি বিদ্ৰোহটো সূচনা কৰি লয় তেতিয়া হয়তো এই চিঠিবিলাক ব্ৰিটিছৰ হাতত নপৰিল হয় সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহে বিদ্ৰোহত জড়িত হোৱা নাছিল নগাঁও আৰু গুৱাহাটীত অসমৰ নতুন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বিদ্ৰোহৰ প্ৰতি কোনো সমৰ্থন অথবা নগাঁও আৰু গুৱাহাটীৰ মানুহখিনি সেই মণিৰাম দেৱানৰ বিদ্ৰোহটোৰ মানে একো উমঘামেই পোৱা নাছিল তেওঁ সেইটো ক্ষেত্ৰত বিফল হৈছিল তেওঁ সেই গোটেই মানুহবিলাকক সাঙুৰি ল'ব পৰা নাছিল কাৰণ তেওঁ আছিল কলকাতাত তাৰপিছত ফলত অসমত বিদ্ৰোহৰ বুৰবুৰণিহে হৈছিল কিন্তু বিস্ফোৰণ ঘটিবলৈ পোৱা নাছিল অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল আৰু ফলত ব্ৰিটিছ চৰকাৰে বিদ্ৰোহৰ পৰিকল্পনাৰ বিষয়ে আগতীয়াকৈ জানিব পাৰি বিদ্ৰোহ নিৰ্মূল কৰাত সফল হৈছিল গতিকে এইকেইটা আমি তেওঁলোকৰ ভুল বুলি ধৰিব পাৰোঁ আৰু তোমালোকক বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ যদি সোধে তোমালোকে এইসমূহ কথা লিখিব লাগিব নেক্সট আহো অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব এই বিদ্ৰোহটো যদিও বিফল হৈছিল কিন্তু এই বিদ্ৰোহৰ গুৰুত্ব পৰিসীম কিয় তোমালোকে অলৰেডি গম পাইছে যেহেতু ব্ৰিটিছৰ এগেইনষ্টত লোৱা প্ৰথম এটা বিদ্ৰোহ আছিল মণিৰাম দেৱানে এটা সাহস দেখাইছিল গম পাইছা
গতিকে আমি কি দিছে ইয়াতে কথা পঢ়ো এখিনি যে 1857 চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল হেতুটো বিৰাটত হৈছিল গোটেই ভাৰতবৰ্ষৰ মানুহে উঠি পৰি লাগিছিল সিপাহী বিদ্ৰোহত কিন্তু অসমৰ মানুহখিনিও এইবাৰ সহযোগ কৰিছিল প্ৰথমবাৰৰ কাৰণে গতিকে হেতু এটা ডাঙৰ কথা দ্বিতীয়তে এটো এক নম্বৰ পইণ্ট বুলি যদি ধৰো দ্বিতীয়তে 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত হৈছিল এতিয়া আমি কৃষক বিদ্ৰোহৰ কথা পঢ়িম কৃষক বিদ্ৰোহ হৈছিল 1861 চনৰ পৰা যিসমূহ কৃষক বিদ্ৰোহ হৈছিল কৃষকসকলে তো অলৰেডি মানে কি ব্ৰিটিছৰ ওপৰত মানে বিক্ষুব্ধ হৈ আছিল কিন্তু এই আন্দোলনটোই মনিৰাম দেৱানে এটা স্পিৰিট দি গ'ল তেওঁলোকক ঠিক আছে তাৰ পিছত তৃতীয়তে অসমতো হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল আৰু অসমতো কি কৰিছিল সেই গোটেই ভাৰতৰ নিচিনাকে হিন্দু আৰু মুছলমান সকল একেলগে লগ হৈছিল লগ হৈ কিনে তেওঁলোকে মানে এই বিদ্ৰোহত মানে বিকাশ কৰিছিল এই বিদ্ৰোহৰ ইন্ধন যোগাইছিল 1857 চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মনিৰাম দেৱান আৰু সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল মেইন কথা ইনস্পিৰেশ্যন দিছিল মনিৰাম দেৱানে এটা আমাক ইনস্পিৰেশ্যন দি গ'ল মানে যে আমাক মানে সেই তেতিয়াৰ মানুহখিনিক যে বিদ্ৰোহ কৰিব পাৰি এনেকুৱাকে সফল কৰিব পাৰি বিদ্ৰোহ ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ কৰিলেহে আমি ব্ৰিটিছক খেদিব পাৰিম গতিকে সেই এটা ইনস্পিৰেশ্যন দি গৈছিল নেক্সট কথা আমি কি চাওঁ এতিয়া চোৱা অসমত কৃষক বিদ্ৰোহৰ উত্থান আমি সেই বিদ্ৰোহটোৰ কথা পঢ়িলোঁ প্ৰথম বিদ্ৰোহটো ভাৰতবৰ্ষত কেনেকুৱাকৈ বিদ্ৰোহৰ সূচনা হৈছিল এতিয়া অসমত বহুত কেইটা ডাঙৰ ডাঙৰ কৃষক বিদ্ৰোহ হৈছিল আৰু বৰ ইণ্টাৰেষ্টিং মানে অসমৰ কৃষক বিদ্ৰোহ কেইটাৰ কথা গতিকে আমি সেইসমূহ কথা পঢ়িম এতিয়া 1857 চনৰ বিদ্ৰোহ দমনৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ক্ষমতা মহাৰাণীৰ ঘোষণাপত্ৰৰ যোগেদি মহাৰাণীৰ ঘোষণাপত্ৰ হৈছিল 1858 চনত এইটো হৈছিল আৰু ইংলেণ্ডৰ ৰাণীৰ হাতলৈ হস্তান্তৰিত হৈছিল মানে অসমৰ হেৰিখিনি মানে মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা মহাৰাণীৰ ঘোষণাপত্ৰৰ যোগেদি ইংলেণ্ডৰ ৰাণীৰ হাতলৈ মানে শাসনখিনি হস্তান্তৰিত কৰা হৈছিল আৰু 1857 চনৰ বিদ্ৰোহে ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল আৰু বিদ্ৰোহ দমনৰ নামত যেহেতু যথেষ্ট ব্যয় বহন কৰিবলগীয়া হৈছিল সেই 1857 চনত তেওঁলোকৰ ঘাটি বাজেট কিমান হয় 14 মিলিয়ন পাউণ্ডলৈকে বৃদ্ধি পাইছিল গতিকে সিপাহী বিদ্ৰোহৰ পৰৱৰ্তী বছৰকেইটাত ইংৰাজৰ প্ৰধান কাম আছিল কৰ কাটল সংগ্ৰহ কৰা মানে ভাৰতবৰ্ষৰ অৰ্থনৈতিক যদি অৱস্থাটো সুস্থিৰ কৰি তুলিব লাগে তেতিয়াহ'লে তেওঁলোকক টকা লাগিব হয়নে আৰু টকা কৰ পৰাই কৰিব তেওঁলোকে কি হাতৰ পইচা দি কিনে কিবা সুস্থিৰ হেৰি কৰিব নেকি নকৰে তেওঁলোকে কি কৰিছিল হেতু সময়ত কৰ কাটল বেছি বঢ়াই দিছিল কৰ কাটলৰ বজা তেতিয়া অসমীয়া মানুহৰ ওপৰত পৰিছিল অসমৰ ক্ষেত্ৰত যেহেতু একেই নীতি পালন কৰিছিল গোটেই ভাৰতবৰ্ষতে মানে কৰ কাটলবিলাক সংগ্ৰহৰ ওপৰত গুৰুত্ব দিছিল আৰু অসমতো কৰ কাটলবিলাক মানে তেওঁলোকে বঢ়ুৱাই দিছিল আৰু কৰ বৃদ্ধিৰ হাৰ 1858 চনৰ পৰা 1870 চনৰ ভিতৰত 100% হৈছিল আমি পঢ়িলোঁ এই মানে মই যে চাৰ্টখন দেখাইছিলোঁ তোমালোকৰ বুকতো আছে তাতে গম পাইছা আৰু কি মানে কৰ সংগ্ৰহ কৰিছিল জানেনে টিকট কৰ আয় কৰ কিবা যদি টিকট কৰিব লাগে তাতে কৰ আয় কৰ আমদানি কৰ তাৰপিছত কিবা বস্তু আনিলেও কৰ বাহিৰৰ পৰা তাৰপিছত হাবিৰ কাঠ বাঁহ খেৰ আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞা মানে লাইচেন্স ল'ব লগা হয় হাবিৰ মানে খেৰ চেৰ এইবিলাক ব্যৱহাৰ কৰিব লাগিলে তাৰপিছত চৰ চাপৰি আৰু চৰণীয়া পথাৰত গৰু মৈ চৰোৱাৰ বাবদ মানে গ্ৰেজিং কৰও বহাইছিল মানে বাপৰে আমাৰে মাটি আমাৰে হেৰি আমিয়ে তাতে থাকোঁ আৰু তেওঁলোকে সেই গ্ৰেজিং কৰও বহাই দিছিল গতিকে সহ্য হ'বনে কাৰোবাৰ
ব্ৰিটিছ চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এই সকলোবোৰ ব্যৱস্থাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছিল কাক সাধাৰণ প্ৰজা আৰু কৃষকসকলক আৰু কৃষকসকলৰ কৰ কাটল সংগ্ৰহ কৰিলেও কৃষি তথা কৃষকৰ উন্নতিৰ অৰ্থে চৰকাৰে কোনো ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ কৰা নাছিল মই আগৰ কথাখিনিতে ক'লোঁ যে তেওঁলোকে টেক্স সংগ্ৰহ কৰিছে যদিও তেওঁলোকে কোনো উন্নতিৰ কাৰণে একো ব্যৱস্থা গ্ৰহণ কৰা নাই খালি পইচাবিলাক কালেকশ্যন কৰিছে গম পাইছা গতিকে এই ব্যৱস্থাৰ ফলত সৰ্বসাধাৰণ ব্ৰিটিছ চৰকাৰৰ প্ৰতি বিতুষ্ট হৈছিল আৰু তাৰে ফলস্বৰূপে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা শেষলৈকে অসমত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল ঠিক আছে তাৰপিছত এই যে বিদ্ৰোহবিলাক সংঘটিত হৈছিল অসমত তাতে ৰাইজ মেলৰ ভূমিকা বহুত আছিল এতিয়া ৰাইজ মেল কি অসমৰ ঊনবিংশ শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব প্ৰদান কৰিছিল ৰাইজ মেলে অৰ্থাৎ ইংলিছত কোৱা হয় পিপলছ এছেম্বলি আৰু ব্ৰিটিছ মেলসমূহ আধুনিক ধৰণৰ অসমত ঊনবিংশ শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব প্ৰদান কৰি কোনো ৰাজনৈতিক সংগঠন নাছিল তথাপি অসমত এই ৰাইজ মেলসমূহৰ গুৰুত্ব অপৰিসীম আছিল কৃষক মানে সকলোবিলাক মানুহ লগ হৈ গাঁৱৰ মানুহবিলাক লগ হৈ তাৰপিছত আলোচনা কৰে ডিছকাছ কৰে আমি কি ষ্টেপ গ্ৰহণ কৰিব পাৰি আমিতো এই টেক্স দিব পৰা নাই তাৰপিছত সুদখোৰ মহাজনবিলাকৰ সৃষ্টি হৈছে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু যেতিয়া মিলিত হ'ব ন তেতিয়াহে সলিউশ্যনবিলাক ওলায় গতিকে আৰু মানুহবিলাক লগ হৈ সেনেকুৱা মানে মেলবিলাক পাতিছিল মানে কথাবিলাক পাতিছিল কি কৰা যায় গতিকে আৰু সকলোৱে যদি ঘৰত নিজে নিজে সোমাই থাকে এই ব্ৰিটিছৰ শাসন বৰ দিনক দিনে বেয়া হৈ যায় আছে তেনেকুৱাকেতো কোনো আন্দোলনৰ সূচনা নহ'ব কিন্তু সেই মানুহবিলাক লগ হোৱাৰ ফলত কি হৈছিল মানে আন্দোলনবিলাকৰ সূচনা হৈছিল তাতে তেওঁলোকে প্লেনিংবিলাক কৰিছিল আৰু এই ৰাইজ মেলবিলাক উঠাবলৈকে ব্ৰিটিছে বহুত মানে চেষ্টা কৰিছিল কিন্তু লাষ্টত পাৰ নাছিল আমি এতিয়া সেইখিনি কথা পঢ়িম বাকী ৰাইজ মেলৰ ওপৰত তোমালোকে এই স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা পেজত লিখি ল'বা তাৰপিছত চোৱা প্ৰথম আমি ফুলগুৰিত হাৱাৰ ওপৰত পঢ়িম এটা ডাঙৰ এটা বিদ্ৰোহ এইখন পিকচাৰ এতিয়াও আছে ফুলগুৰিত হাৱা মানে নগাঁৱৰ পৰা অলপ আঁতৰত মানে বহুতে গৈছা চাগে ফুলগুৰিত গতিকে ফুলগুৰিত হাৱা কি আছিল আৰু গোটেই ইণ্ডিয়াত ফেমাছ এই কথাটো তোমালোকে সুধিবা যিসকলে হিষ্ট্ৰীৰ নলেজ আছে তেওঁলোকক ফুলগুৰিত হাৱাৰ কথা সুধিবা জানিব চোৱা ফুলগুৰিত হাৱা কেতিয়া হৈছিল 1861 চনত চনবিলাক মনত ৰাখিবা দেই ভালকৈ তেতিয়া তোমালোকৰ হিষ্ট্ৰীটো ইণ্টাৰেষ্টিঙো লাগিব 1861 চনত এই ফুলগুৰিত হাৱা 18 অক্টোবৰত হৈছিল এইটো কি হৈছিল চাবা ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহ আছিল ব্ৰিটিছৰ এগেইনষ্টত কৰা কৃষকসকলে কৰা প্ৰথমটো বিদ্ৰোহ আছিল ফুলগুৰিত হাৱা নগাঁৱৰ পৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও ফুলগুৰি কি এখন গাঁও আছিল তাতে মানে তিৱা মানুহ আছিল ঠিক আছে আৰু এই ইয়াৰে জনসাধাৰণে কি কৰিছিল আফু খেতি কৰিছিল বুজি পাইছা আফু খেতি মানে কি এই যে ভাংচাং যে উৎপন্ন কৰে সেইটো বস্তু মানে বৃহৎ পৰিমাণত উৎপন্ন কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছিল সেই মানুহখিনি তাতে ফুলগুৰি নামৰ গাঁওখনৰ মানুহখিনি ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাত আফু গুটিৰ পৰা কানি মাদক দ্ৰব্য প্ৰস্তুত কৰা হয় মানে এইটো বস্তু আফু গুটিৰ পৰা কি কানি মাদক দ্ৰব্য আদি প্ৰস্তুত কৰা হয় গতিকে ব্ৰিটিছে গম পালে যে ইয়াতে মানে কানিৰ মানে অসমত কানিৰ এটা মাৰ্কেট এটা আছে আৰু কানিটো কিয় খুৱাইছিল জানানে নাই ব্ৰিটিছসকলে মানে মানুহবিলাকক মানে বিক্ৰী কিয় কৰাইছিল যাতে তেওঁলোকে সেই কানি নিচাত থাকি কিনে সকলো কথা পাহৰি থাকে ব্ৰিটিছে যে তেওঁলোকক শোষণ কৰি আছে সেইবিলাক কথা পাহৰি থাকে গতিকে সেই মানে সেইটো এটা তেওঁলোকৰ পলিটিক্স আছিল গম পাইছা আৰু তাৰ যোগেদিতো এতিয়াও জানা এতিয়াও আমাৰ অসমৰ নিচিনা এখন দুখীয়া ৰাজ্যত কিমান তোমাৰ প্ৰতিদিনে 12 কোটি টকাৰ মদ খোৱা হয় গতিকে
আৰু তোমালোকেতো জানাই সেই কানি আৰু মাদক দ্ৰব্যৰ এখন মাৰ্কেট তেতিয়াও আছিল আৰু মাৰ্কেটখন কিয় আছিল মানে ব্ৰিটিছে তেওঁ মানে খুৱাব বিচাৰিছিল আচলতে তাৰ ফলত দুটা লাভ হৈছিল এটা হৈছে তেওঁলোকৰ মানে আমাৰ অসমীয়া মানুহখিনিৰ শোষণ কৰি থাকিব পাৰে অসমীয়া মানুহখিনিক বুলি নহয় ভাৰতবৰ্ষৰ মানুহখিনিক শোষণ কৰি থাকিব পাৰে কানি খুৱাই দিয়াৰ লগে লগে তেওঁলোকে উদ্দেশ্য পাহৰি যায় কিনে নিচাত মানে অন্ধ হৈ থাকে তাৰ পিছত তেওঁলোকে লগতে টকা ইনকাম কৰিব পাৰে এটো এটা নিচাটো খায়ে থাকিব মন যাব হয়নে নাই গতিকে সেই দুটা কাৰণত মানে তেওঁলোকে সেই কানিৰ প্ৰচলন কৰিছিল আৰু এতিয়াওতো সেই জানাই তোমালোকে অসমখনত বাকি সকলো বন্ধ কৰিলেও কানি মানে এই মাদক দ্ৰব্য কেতিয়াও মানে বন্ধ নকৰে কিয় তাৰ পৰা এটা ডাঙৰ এটা ট্যাক্স এটা আহি থাকে ৰাজহ আহি থাকে গতিকে অসমৰ নিচিনা দুখীয়া ৰাজ্য এখনত প্ৰতিদিনে 12 কোটি টকাৰ মদ খোৱা হয় সেইদিনাই নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিতেশ ডেকা ছাৰে এই সিদিনাখন নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিতেশ ডেকা ছাৰে এটা মানে ভাষণত কৈছে যে অসমৰ নিচিনা প্ৰতিখন ৰাজ্যত 12 কোটি টকাৰ মদ খোৱা হয় 2 কোটি টকাৰ প্ৰতিদিনে গুটখা খোৱা হয় গতিকে ভাবা আমি অসমখনত মানে দুখীয়া মানুহ ক'ত আছে গতিকে ভাবা যে অসমখন আচলতে দুখীয়া নে পইচাবিলাক ক'ত যায় আছে ঠিক আছে গতিকে ভাবা যে অসমখনক আমি দুখীয়া ৰাজ্য বুলি ভাবো মানুহে ভাবো যে আনএমপ্লয়মেন্ট বহুত আছে লৰা ছোৱালীৰ পঢ়াবলৈ টকা নাই বহুত অভিভাৱিকাৰ হাতত বহুতে চাকৰি পোৱা নাই কিন্তু 12 কোটি টকাৰ ডেইলি মদ মানে বিক্ৰী হৈ আছে গতিকে সেই কথা যেতিয়া নিচাত ডুবি থাকে মানুহে তেতিয়া সকলো পাহৰি থাকে আৰু চৰকাৰে সেই তাহানিটো মানে হেতু সুযোগ গ্ৰহণ কৰিছিল ব্ৰিটিছ চৰকাৰে এতিয়াও মানে আমাৰ চৰকাৰে শাসকসকলে সুযোগ গ্ৰহণ কৰি আছে কিয় তাৰ পৰা এটা ৰেভিনিউ এটা ডাঙৰ এটা ৰেভিনিউ এটা জেনাৰেট হৈ আছে গতিকে অসমত মানে কাৰো সদিচ্ছা নাই মাদক দ্ৰব্য বন্ধ কৰা গতিকে চোৱা ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানিৰ বিক্ৰী কৰিবলৈ লোৱাত মানে এই আফু খেতি কৰি পেট প্ৰবৰ্তা ফুলকুৰিৰ অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল মানে ব্ৰিটিছ চৰকাৰে তেতিয়া নিজাববীয়াকৈ মানে কানি বিক্ৰী কৰিবলৈ লৈছিল আৰু এই আফুগুটিৰ পৰা মানে কানি আৰু মাদক দ্ৰব্য প্ৰস্তুত কৰা হয় ব্ৰিটিছ চৰকাৰে কিয় মানে কানি বিক্ৰী কৰিবলৈ লৈছিল দুটা কাৰণত তেওঁলোকে কানি বিক্ৰী কৰিবলৈ লৈছিল যাতে মানুহখিনিয়ে তেওঁলোকৰ উদ্দেশ্যৰ কথাটো পাহৰি যায় সকলো নিচাত মানে অন্ধ হৈ থাকে নেক্সট কথা হ'ল তেওঁলোকে সেই কানি মানে বিক্ৰী কৰি যেহেতু এটা নিচা খালে মানুহে খায়ে থাকিব ডাঙৰ এখন মাৰ্কেট আছে বুলি গম পাইছিল গতিকে তাৰ পৰা তেওঁলোকে টকা উৎপাদন কৰিবলৈ চাইছিল এতিয়াওতো তোমালোকে চৰকাৰ দেখিছা যে বাকি সকলো বন্ধ কৰিলেও কিন্তু মাদক দ্ৰব্য বন্ধ নকৰে সদিচ্ছা নাই হেতুৰ প্ৰতি কাৰো অসমখনত যে মাদক দ্ৰব্য বন্ধ কৰিব লাগে কাৰণ কিয় বন্ধ নকৰে তাৰ পৰা এটা ডাঙৰ এটা ৰেভিনিউ এটা আহি আছে চৰকাৰৰ হাতলৈকে ডাঙৰ এটা ট্যাক্স আহি আছে সিদিনাখন এই নগাঁও বিশ্ববিদ্যালয়ৰ নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকা ছাৰে কৈছে যে অসমৰ নিচিনা দুখীয়া ৰাজ্য এখনত প্ৰতিদিনে 12 কোটি টকাৰ মদ খোৱা হয় 2 কোটি টকাৰ প্ৰতিদিনে গুটখা খোৱা হয় গতিকে ডাঙৰ কথা ভাবিবলগীয়া কথা যে আমি ভাবি আছো যে অসমখনত আনএমপ্লয়মেন্ট আছে লৰা ছোৱালীক অভিভাৱকে পঢ়ুৱাবলৈ পইচা নাই কিন্তু সেই অসমখনৰে আকৌ 12 কোটি টকা প্ৰতিদিনত মদ চেল হৈ আছে গুটখা চেল হৈ আছে গতিকে ই এটা ডাঙৰ কথা কিন্তু প্ৰতিচ্ছবিখন ইয়াতে আমাৰ অসমখনৰ প্ৰতিচ্ছবিখন ইয়াতে প্ৰতিফলিত হয় আৰু দিনক দিনে তো মাদক দ্ৰব্যৰ সেৱন মানে বাঢ়ি যায় আছে ব্ৰিটিছৰ দিনত উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকে মাদক দ্ৰব্য খুৱাইছিল কিন্তু আমি বৰ্তমান স্বাধীন দেশত থাকি কিনেও
কিন্তু সেই মাদক দ্ৰব্যৰ পৰা স্বাধীন হ'ব পৰা নাই বেছিভাগ মানুহ অসমীয়া মানুহ বা ভাৰতবৰ্ষৰ মানুহ গতিকে কি কৈছে যে আফু খেতি কৰি পেট প্ৰৱৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল গতিকে 1861 চনত ব্ৰিটিছ চৰকাৰে যেতিয়া আফু খেতি বন্ধ কৰি দিলে তেতিয়া তেওঁলোক অসন্তুষ্ট হৈছিল কিয়নো মানে তেওঁলোকে কি কৰিছিল 1861 চনত সেই আফু খেতিটো বন্ধ কৰি দিছিল আফু খেতি কৰাটো বন্ধ কৰি দিছিল কিন্তু তেওঁলোকে যোনটো কানি প্ৰচলন হেতু তেওঁলোকে কৰি আছিল ব্ৰিটিছ চৰকাৰে কাৰণ তেওঁলোকে এটো ৰেভিনিউ কমাব লাগিব গতিকে তেওঁলোকে সেই তিৱা জনজাতীয় লোকসকল সেই গাঁওখনৰ মানুহখিনি বেছিকে মানে কি হৈছিল অসন্তুষ্ট হৈছিল তাৰ উপৰি কি কৰিছিল তামোল পানৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল হেতু সময়ত তামোল পানটো ন অসমীয়াৰ আবেগ হয় আৰু হেতুৰ ওপৰত যদি ট্যাক্স লগায় কোনবাই সহ্য কৰিব নেকি হয়নে গতিকে সেই এটা কথা তাৰপিছত চৰকাৰে আফু খেতি বন্ধ কৰাৰ লগে লগে 1861 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে 1500 কৃষকে ইয়াৰে প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা আহি ফুলগুৰিত এখন মানে ৰাইজ মেল অনুষ্ঠিত কৰিছিল আৰু এই মেলত কৃষকসকলে আফু খেতি বন্ধ কৰাৰ নিৰ্দেশ বাতিল কৰিবলৈ আৰু পান তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে যে তেওঁলোকে জনাব যে আফু খেতিৰ ওপৰত কোনো ট্যাক্স লগাব নোৱাৰে তাৰপিছত পান তামোলৰ ওপৰত কোনো ট্যাক্স লগাব নোৱাৰে আৰু উপায়ুক্তক সেই কথা জনোৱাত তেওঁলোকক বেয়া ব্যৱহাৰ কৰিহে পঠাইছিল উপায়ুক্তক যেতিয়া জনাব গৈছিল তেওঁলোকক বেয়া ব্যৱহাৰ কৰি কিনে পঠাইছিল তাৰপিছত কি হ'ল ব্ৰিটিছ আৰু কৃষকসকলৰ মাজত সংঘৰ্ষ হৈ গ'ল এই ঘটনাৰ পিছত বিদ্ৰোহী কৃষকসকলে 5 দিনীয়া ৰাইজ মেল পাতিছিল আৰু জিলা উপায়ুক্তই এই কথা গম পাই সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰক সভাস্থলীলৈ পঠাইছিল সিংগাৰ নামৰ এই লেফটেনেণ্টজনক এই সভাস্থলীলৈ পঠাইছিল আৰু তাত সিংগাৰে পুলিচ বাহিনী সহ উপস্থিত হৈ ৰাইজমেল বন্ধ মানে ৰাইজমেল চলি থকাৰ মাজতে এই সিংগাৰ সহ এই মানে এই মানুহবিলাক মানে হেৰিবিলাক আহি গৈছে পুলিচবিলাক আহি গৈছে পুলিচ বাহিনীবিলাক আহি গৈছে আৰু তেতিয়া তেওঁ কি কৰে ৰাইজমেলখন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল আৰু তেতিয়া কি কৰে টনা আজোৰা লাগে বিদ্ৰোহীসকলৰ মাজত আৰু মানে এই সিংগাৰৰ সেই পুলিচ বাহিনীটোৰ মাজত আৰু তেওঁলোকৰ মাজত টানা আজোৰাৰ ফলত কি হয় সিংগাৰক কোনবাই মানে লাঠিৰে কুবাই কিনে মাটিত বগৰাই দিয়ে আৰু লগে লগে আন কৃষকসকলেও সিংগাৰক আক্ৰমণ কৰাত থিতাতে সিংগাৰ মৃত্যু হৈ যায় তাৰপিছত সিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয় মানে অতিষ্ঠ হৈ গৈছিল অসমীয়া কৃষকসকল আৰু সিংগাৰৰ লগত যোৱা পুলিচ বাহিনী ভয়তে তেতিয়া পলাই পত্ৰং দিয়ে আৰু এই ঘটনাকে ইতিহাসত ফুলগুৰি ধাৱা নামেৰে জনা যায় গতিকে চোৱা সেই অসমীয়া কৃষকসকলৰ সাহসিকতাৰ পৰিচয় দিছিল এই মানে ফুলগুৰি ধাৱা আন্দোলনটোৱে এতিয়া ইতিহাসত ফুলগুৰি ধাৱাৰ বহুত গুৰুত্ব আছে 1 নম্বৰ কথা হ'ল ব্ৰিটিছ বিতৰণৰ প্ৰচেষ্টা অসমৰ ভূখণ্ডৰ পৰা ব্ৰিটিছসকলক বিতাড়িত কৰাৰ ক্ষেত্ৰত এয়া প্ৰথমটো বৃহৎ পদক্ষেপ আছিল তাৰ পিছত গণভিত্তি আৰু জনসমৰ্থন লালুং টিয়া জনজাতি কৈবৰ্ত সম্প্ৰদায় আদিৰ যোগদানে গণভিত্তি প্ৰদান কৰা এই বিদ্ৰোহত শিক্ষিত অসমীয়া মধ্যবিত্ত শ্ৰেণী তাৰপিছত ব্যৱসায় মৌজাদাৰ আদিও সমৰ্থন কৰিছিল ব্ৰিটিছ প্ৰশাসনৰ অচল কৰাৰ ইংগিত এই বিদ্ৰোহে দেখুৱাই দিছিল যে জনসাধাৰণে যদি সংঘবদ্ধভাৱে আগবাঢ়ি আহে তেতিয়া তেওঁলোকে ব্ৰিটিছ প্ৰশাসনৰ ব্যৱস্থা অচল কৰিব পাৰে আচলতে মানে বিস্ফোৰণবিলাক একেলগে নহয়তো মানে অকমান কি মানে ইনস্পিৰেশ্যন পাই থাকিব লাগিব অলপমান মানে স্ফুটিকাবিলাক উৎপন্ন হৈ থাকিব লাগিব এইটো আন্দোলনে এটা মানে অৰিহণা যোগাইছিল গম পাইছিল মানে এনেকুৱা কৰিছে ফুলগুৰি ধাৱা তেনেকুৱা হৈছে গতিকে আমি কিয় নোৱাৰিম হয় নাই এইটো কথা আকৌ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তলৈকে বিয়পি গৈছিল গতিকে অন্যান্য অঞ্চললৈ প্ৰেৰণাহে মই ক'লে ফুলগুৰি ধাৱা অন্যান্য অঞ্চলৰ কৃষকসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস আছিল কেইবছৰমানৰ ভিতৰতে দৰং আৰু কামৰূপ জিলাৰ কৃষকসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত কৰিছিল আৰু অসহযোগ আন্দোলনৰ বীজ ইয়াতে ৰোপণ হৈছিল বুলি ক'ব পাৰি কিয়নো 1861 চনৰ ছেপ্টেম্বৰত ফুলগুৰিত অনুষ্ঠিত কৰা ৰাইজমেলত ব্ৰিটিছ চৰকাৰে কোনো ৰাজহ পৰিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই ৰাইজমেলখনত মানে কোনো ৰাজহ যে আমি নিদিওঁ যি হয় হ'ব ৰাজহ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল
আৰু পৰৱৰ্তী পৰ্যায়ৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীয়েও এনে ব্যৱস্থা গ্ৰহণ কৰিছিল গতিকে অসহযোগ আন্দোলনৰ বীজটো ইয়াতে মানে ৰোপণ হৈছিল বুলি ক'ব পাৰি তাৰপিছত চোৱা নামনি অসমত ইফালে মানে গুৱাহাটীৰ পৰা এইটো চাইডে কি বিদ্ৰোহ হৈছিল অসম ৰায়তৰ কথা আমি ইয়াৰে নেক্সট লেশ্যনটোত অকণমান বেছি ভালকৈ পঢ়িম কিন্তু 1868 চনৰ পৰা 1892 চনলৈকে ব্ৰিটিছ চৰকাৰে নামনি অসমত মাটিৰ খাজানা বৃদ্ধি কৰাত পূৰ্বৰে পৰা সমস্যাৰে জৰ্জৰিত কৃষক ৰাইজৰ ব্যৱস্থাৰ অধিক অৱনতি ঘটিছিল আৰু সেয়েহে নামনি অসমৰ ৰাইজে 1893 চনৰ ডিচেম্বৰৰ পৰা ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে এলানি বিদ্ৰোহৰ মানে সূচনা কৰিছিল এই 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰু সেই কৃষক বিদ্ৰোহ লানিক কি বুলি কোৱা হয় অসম ৰায়ত বুলি অভিহিত কৰা হৈছিল আৰু এই বিদ্ৰোহৰ দ্বাৰা প্ৰভাৱান্বিত অঞ্চল কেইটা আছে ৰঙিয়া আছিল নলবাৰী আছিল ধৰ্মপুৰ আছিল বজালুই আছিল লচিমা আছিল আৰু দৰং জিলাৰ পথৰুঘাট ঠিক আছে এতিয়া আমি পথৰুঘাটৰ কৃষক মানে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ ওপৰত অকমান পঢ়িম চোৱা এই বিদ্ৰোহটো হৈছিল 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ এই আন্দোলনটোতো অসমীয়া কৃষকসকলে সাহসিকতাৰ পৰিচয় দেখাইছিল চাবা 1893 চনৰ 24 ডিচেম্বৰ তাৰিখে যেতিয়া কৃষকসকলে ৰঙিয়া বজাৰত লুটপাট আৰু ধ্বংস কাৰ্য আৰম্ভ কৰিছিল তেতিয়াৰ পৰা বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল 30 ডিচেম্বৰ তাৰিখে ৰঙিয়া আৰু চুবুৰী অঞ্চলৰ এটা বৃহৎ কৃষকৰ দলে ৰঙিয়া আৰু তামুলপুৰৰ ৰাজহ চক্ৰৰ বিষয়া ৰাধানাথ বৰুৱাক অপদস্থ কৰিছিল এই ৰঙিয়া আৰু তামুলপুৰৰ এজন ৰাজহ চক্ৰৰ বিষয়া আছিল তেওঁৰ নাম আছিল ৰাধানাথ বৰুৱা তেওঁক অপদস্থ কৰিছিল আৰু ৰঙিয়া বজাৰৰ দোকান পোহাৰ ঘৰবোৰ ভাঙি পেলাইছিল বিদ্ৰোহী কৃষকসকলে আৰু বিদ্ৰোহী কৃষকসকলে মাৰুৱাৰী মহাজনসকলৰ পৰা মাটিৰ বন্ধকৰ কাগজ পত্ৰসমূহ লুটি নিছিল এই যে বন্ধকত থবৰ কাৰণে কাগজ পত্ৰসমূহ দিছিল তাৰপিছত সেইবিলাকক মানে দমচম দি কিনে লুটি লৈ গৈছিল যিহেতু বিদ্ৰোহী কৃষকসকলে মাৰুৱাৰী মহাজনসকলক ভূমিকৰ বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচনা কৰিছিল ঘটনাটো নিয়ন্ত্ৰণত আনিবলৈ চৰকাৰে এটা সামৰিক বাহিনী প্ৰেৰণ কৰিলে কিন্তু আৰক্ষীসকলে কৃষকসকলৰ শক্তিশালী সংগঠন দেখি কোনো কৃষককে গ্ৰেপ্তাৰ মানে ইমান মানে ইউনিটি হৈছিল আৰু কৃষকসকলৰ সেই শক্তি দেখি কিনে কাকো মানে গ্ৰেপ্তাৰ কৰাৰ সাহস নকৰিলে এতিয়া 1894 চনৰ 8 জানুৱাৰী তাৰিখে আৰক্ষীয়ে ৰাইজমেলৰ পৰা 15 গৰাকী কৃষকক গ্ৰেপ্তাৰ কৰিছিল 15 গৰাকী কৃষকক গ্ৰেপ্তাৰ কৰিছিল 8 জানুৱাৰীত আৰু 10 জানুৱাৰী তাৰিখে প্ৰায় 3000 কৃষক ৰঙিয়া আৰক্ষী চকীৰ সন্মুখত একত্ৰিত হৈছিল 15 জন কৃষক গ্ৰেপ্তাৰ কৰিছে 3000 কৃষক ওলাই আহিছে আহি কিনে মানে সেই আৰক্ষী চকীৰ সন্মুখত মানে তেওঁলোকে ধৰ্ণা দিছিল তেতিয়া উপায়ুক্ত মেককেবে তেওঁলোকক আঁতৰি যাবলৈ নিৰ্দেশ দিছিল আৰু তেওঁলোকে কিন্তু এই আদেশ অৱজ্ঞা কৰিছিল আৰু তেওঁলোকে ভূমিকৰ হ্ৰাস হোৱাটো আশা কৰিছিল আৰু গ্ৰেপ্তাৰ কৰা সকলো লোক যাতে মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰিছিল আৰু উপায়ুক্ত গৰাকীয়ে এগৰাকী প্ৰতিনিধিৰ সৈতে ঘটনাটো আলোচনা কৰিব বিচাৰিছিল এগৰাকী প্ৰতিনিধিক নিকিনে কিবা মীমাংসা কৰিব বুলি ভাবিছিল কিন্তু তেতিয়া সেই বলপূৰ্বকভাৱে আৰক্ষী চকীলৈ মানে সকলো কৃষক মানে সোমাই গৈছিল ভাবা মানে ভয় খাই গৈছিল চাগে দেখি কিনে মানে 3000 কৃষক তাৰ পিছত পৰিণতি স্বৰূপে মেককেবে মুকলিকৈ গুলী চালনা কৰিছিল আৰু কৃষকসকল পৌচকি যাবলৈ বাধ্য হৈছিল তাৰ পিছত সেই ইমান মানে কৃষকসকলৰ সেই দেখি কিনে তেওঁ গুলী চালনাৰ নিৰ্দেশ দিয়ে তাৰ পিছত তো অবভিয়াছলি আমাৰ কৃষকসকলৰ হাতত হাতিয়াৰ নাছিল পিছুৱাই আহিবলৈ বাধ্য হৈছিল গতিকে চোৱা ব্ৰিটিছে কিমান মানে নিষ্ঠুৰ হাতেৰে বিদ্ৰোহবিলাক দমন কৰিছিল তাৰ পিছত আহিল লচিমাৰ কৃষক বিদ্ৰোহ এইটো আছিল 1893 চনত তাৰ পিছত 1894 চনত আন এটা বিদ্ৰোহ হৈছিল লচিমাৰ কৃষক বিদ্ৰোহ হৈছিল 1894 চনত আৰু এইটো এটা জাগা আছিল তোমাৰ সেই কামৰূপ জিলাত এইটো আছিল 1860 চনৰ পৰা 1894 চনলৈকে অসমত সংঘটিত হোৱা এলানি কৃষক বিদ্ৰোহৰ ভিতৰত অন্যতম এটা গুৰুত্বপূৰ্ণ বিদ্ৰোহ এটো লচিমাৰ বিদ্ৰোহ আৰু লচিমাৰ কৃষক বিদ্ৰোহ প্ৰধান কাৰণ আছিল ব্ৰিটিছসকলে আৰোপ কৰা বৰ্ধিত হাৰৰ ৰাজহ আৰু কৃষকসকলে খাজনা হ্ৰাস কৰিবলৈ ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছিল যদিও তেওঁলোকৰ দাবী মানি নললে
আৰু ইয়াৰ ফলত কৃষকসকলে বিদ্ৰোহৰ সূত্ৰপাত কৰে উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত লচিমা ক'ত অৱস্থিত সেইটো সুধিব পাৰে তাৰপিছত অঞ্চলটোৰ ৰাইজে ৰাইচ মেলত চৰকাৰে নিৰ্ধাৰিত কৰা বৰ্ধিত হাৰৰ ৰাজহ তেতিয়া মানে কি ইমান ডিষ্ট্ৰিক্ট নাছিল সেইকাৰণে ডিষ্ট্ৰিক্টবিলাক এতিয়া বেলেগ বেলেগ হৈ গ'ল এতিয়া বহুত ডিষ্ট্ৰিক্ট হৈ গ'ল সেইকাৰণে কনফিউজ নহ'ব এতিয়া উত্তৰ কামৰূপৰ ওচৰত মানে বজালীখন আছে বজালী বুলি হেৰি আছিল আৰু সেই তাতে আছিল লচিমা ঠিক আছে গতিকে অঞ্চলটোৰ ৰাইজে ৰাইচ মেলত চৰকাৰে নিৰ্ধাৰণ কৰা বৰ্ধিত ৰাজহ পৰিশোধ নকৰাৰ সিদ্ধান্ত লৈছিল আৰু ৰাজহ সংগ্ৰহৰ বাবে যোৱা দুজন ব্যক্তিক বেয়াকৈ মাৰধৰ কৰাত তাৰে এজনৰ কিছুদিন পিছত ৰাজহ যোনে মানে সংগ্ৰহ কৰিব গৈছিল এনেকুৱা মানে মানুহ ৰাখি থৈ দিছিল নহয় ব্ৰিটিছে তাৰে এজনক বেয়াকৈ মাৰধৰ কৰে তাৰপিছত তেওঁৰ মৃত্যু হৈ যায় তাৰপিছত পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছ কৰ্তৃপক্ষই প্ৰেৰণ কৰা নগাঁৱৰ মহকুমাধিপতিয়ে ৭৫ জন লোকক আটক কৰি লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায় কিমানজনক গ্ৰেপ্তাৰ কৰে তাতে আগৰটোত ১৫ জনক গ্ৰেপ্তাৰ কৰিছিল ইয়াতে ৭৫ জনক গ্ৰেপ্তাৰ কৰে তাৰপিছত কি হ'ল জানা প্ৰায় ৩,০০০ কৃষকে শিবিৰটো ঘেৰাও কৰে ৭৫ জনক লৈ গ'ল ন পুৰা ৩,০০০ কৃষক ওলাই গৈছে তাৰপিছত তেওঁলোকে ঘেৰাও কৰিছে আৰু বন্দীসকলক মুকলি কৰিবলৈ মানে আদেশ দিয়ে পিছদিনা উপায়ুক্ত মেককেবে এক বৃহৎ বাহিনীৰ সৈতে আহি ৫৯ জন বিদ্ৰোহী নেতাক গ্ৰেপ্তাৰ কৰে ৫৯ জন বিদ্ৰোহী নেতাক গ্ৰেপ্তাৰ কৰে আৰু উপায়ুক্তই গ্ৰেপ্তাৰ কৰা কৃষকসকলক মুক্তিৰ দাবীত এইবাৰ আৰু ৬,০০০ জন ওলাইছে গম পাইছা তাৰপিছত ৩,০০০ জনৰ জেগাত এইবাৰ আকৌ নেতাক গ্ৰেপ্তাৰ কৰিল গতিকে এইবাৰ ৬,০০০ জন ওলাই আহি এখন মানে আবেদনত স্বাক্ষৰ কৰিছে চোৱা ভাবা ৬,০০০ জনে আবেদন এখন লিখিছে তাৰ তলত চাইন কৰি কিনে মানে দাবী জনাইছে গ্ৰেপ্তাৰ হোৱা লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হয় যাতে অন্য লোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ সাহস কৰিব নোৱাৰে এই যে গ্ৰেপ্তাৰ কৰিলে তেওঁলোকক পুৰা মানে শাস্তি দিছিল ব্ৰিটিছে তেতিয়া আৰু এই বিদ্ৰোহৰ প্ৰধান নেতাসকলৰ ভিতৰত আছিল গোসাই দলৈ পুষ্পৰাম কলিতা দেৱী দত্ত শৰ্মা তাৰপিছত জয়ন্তী বেজ নিভাৰহা কলিতা আৰু মংগলু কলিতা এইকেইজনৰ নামটো মনত ৰাখিবা তাৰপিছত আহোঁ আমি পথৰুঘাটৰ বিদ্ৰোহলৈকে আৰু এই বিদ্ৰোহটো হৈছিল ১৮৯৪ চনৰ ২৮ জানুৱাৰীত পথৰুঘাটৰ বিদ্ৰোহ এটা অসমৰ এটা ডাঙৰ বিদ্ৰোহ আৰু এই বিদ্ৰোহৰ কথা বেছিভাগ ভাৰতীয়ই জানে কাৰণ এই বিদ্ৰোহটোক মানে অসমৰ কি বুলি কোৱা হয় জালিয়ানাৱালাবাগৰ সেই যে হত্যাকাণ্ডটো হৈছিল তাৰে লগত কম্পেয়াৰ কৰা হয় ঠিক আছে আৰু পথৰুঘাট ক'ত আছিল এই মঙলদৈৰ দৰং জিলাৰ অন্তৰ্গত আছিল এইটো এতিয়া মানে তাতে এনেকুৱাকৈ বনাই থৈ দিছে তোমালোকে দেখিছা এইটো ইয়াতে সেই সৰ্বানন্দ সোণোৱালো গৈছিল নহয় তেতিয়া তোমালোকে হয়তো দেখিছা আৰু নিউজে যে তাতে কিবা কিবি হেৰি হয় তাতে বহুত কেইজন কৃষকক এইবাৰ কিবা সন্মানো দিয়া হৈছিল এবাৰ ঠিক আছে গতিকে আমি সেই পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কথা এতিয়া পঢ়িম বিদ্ৰোহৰ পাতনি কেনেকুৱাকৈ হৈছিল চোৱা উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহ সম্পূৰ্ণৰূপে অন্ত হোৱাৰ পূৰ্বে দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল পথৰুঘাট ক'ত দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটত আৰু বৰ্ধিত হাৰত ভূমি খাজনা নিৰ্ধাৰণ কৰাৰ বাবে মঙলদৈ মহকুমাৰ কলাইগাঁও চিপাজাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইচ মেলত মিলিত হৈ এই বিদ্ৰোহৰ পাতনি মেলিছিল মই কৈছিলোঁৱে যে ৰাইচ মেলে সেই বিদ্ৰোহবিলাক অসমৰ কৃষক বিদ্ৰোহবিলাকত অৰিহণা যোগাইছিল আৰু এই বিদ্ৰোহটোৰো তেনেকুৱাকৈ সূচনা হৈছিল আৰু কৃষকসকলে নিজ নিজ এলেকাত ৰাইচ মেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ এখন বৃহৎ ৰাইচ মেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু ৰাইচ মেলৰ প্ৰস্তুতিৰ সম্ভেদ পাই তেতিয়া জিলাধিপতি জে.ডি. এণ্ডাৰছনে কৃষক সমাৱেশ তেতিয়া আছিল জিলাধিপতি জে.ডি. এণ্ডাৰছন আৰু তেওঁ কৃষক সমাৱেশ বন্ধ কৰাৰ উদ্দেশ্যে পুলিচ আৰু সামৰিক বাহিনীৰ এটা ফৌজ লৈ পুলিচ অধীক্ষক জে.আৰ. বেৰিংটনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি ২৭ তাৰিখে তাত উপস্থিত হৈছিল গতিকে ভাবিলে যে এইটো এটা ডাঙৰ বিদ্ৰোহ এটা হ'বলৈ গৈ আছে আমি
ৰোধ কৰিব লাগে গতিকে ব্ৰিটিছসকলে এটো ৰোধ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছিল তাৰ পিছত কি হল চাবা সংঘৰ্ষৰ সূত্ৰপাত পুলিশ মিলিটাৰীৰ উপস্থিতিয়ে পৰিস্থিতি অধিক উত্তেজিত কৰি তুলিছিল বিশেষকৈ খাজনা নিদিয়া কৃষকৰ সম্পত্তি পুলিচৰ সহায়ত বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত উত্তেজনা সৃষ্টি কৰিছিল কি কৰিছিল পুলিচসকলে কি কৰিছিল এই জনবিলাকে খাজনা দিয়া নাছিল কৃষকসকলে তেওঁলোকৰ সম্পত্তিবিলাক বাজেয়াপ্ত কৰিছিল আৰু প্ৰায় 2000 কৃষক পুলিশ মিলিটাৰীৰ আশ্ৰয় লৈ থকা জিৰণি শিবিৰৰ ফালে ধাৱমান হৈছিল একেলগে প্ৰায় 2000 কৃষক কি কৰিছিল পুলিশ মিলিটাৰী যত আশ্ৰয় লৈছিল তেওঁলোকৰ ফালে ধাৱমান হৈছিল জিলা উপায়ুক্তই কৃষকসকলক সেই স্থান ত্যাগ কৰিবলৈ কৈছিল যদিও তেওঁলোকে তাতে অৱস্থান কৰিছিল কোনো কথা শুনা নাই পুলিচৰ বা অৱশেষত পুলিচ অধীক্ষকে শক্তি প্ৰয়োগ কৰি কৃষকসকলক খেদি পঠিয়াবলৈ চেষ্টা কৰাত কৃষকসকলে অধিক উত্তেজিত হৈ এইবাৰ কি কৰিছে বাহৰ কামি তাৰ পিছত দলিচা পৰাৰে প্ৰশাসনিক বিষয়াসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰে আৰু তেনে অৱস্থাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে বিদ্ৰোহৰ পৰিণতি কি হ'ল চৰকাৰী পক্ষই কৰা গুলীচালনাৰ ফলত বেচৰকাৰী হিচাপ মতে 140 জন মানে প্ৰায় তাতে 140 জন কৃষক আঘাতপ্ৰাপ্ত হৈছিল চৰকাৰী এটোটো তথ্য চৰকাৰে এনে দিয়ে এইগলা 15 জন কৃষকৰ মৃত্যু আৰু 37 জন কৃষক আঘাতপ্ৰাপ্ত হৈছিল আৰু মঙ্গলদৈ মহকুমা দেৱতী ৰেনচম সাহাবে বিচাৰ কাৰ্য সমাধা কৰি 6 জনক শাস্তি প্ৰদান কৰিছিল বাকি সকলক মুকলি কৰি দিছিল প্ৰায় মানে তাতে 140 জন মানে কৃষককে আঘাতপ্ৰাপ্ত মানে তাতে মৃত্যুবৰণ কৰিছিল আসলতে গতিকে এটো এটা ডাঙৰ বিদ্ৰোহ আৰু সংঘৰ্ষ পুৰা একদম তেওঁলোকে ভয় কৰা নাছিল ব্ৰিটিছৰ এগেইনষ্টত একচন লবলৈ ভয় কৰা নাছিল গতিকে এই জায়গাটো এতিয়াও খুব ধুনীয়াকৈ ৰাখিছে তোমালোকে যদি কেতিয়াবা যোৱা দৰং জিলা মঙ্গলদৈত যদি যোৱা চাই আহিবা পথৰু ঘাটৰ বিদ্ৰোহ আৰু এই বিদ্ৰোহটো বহুত বেছি ফেমাস আমাৰ ইতিহাসত তাৰ পিছত আহো আমি জয়ন্তীয়া বিদ্ৰোহলৈকে জনজাতীয় বিদ্ৰোহবিলাকৰ ভিতৰত জনজাতীয় মানে কি পাহাৰে থকা যিসমূহ আমাৰ জনজাতীয় লোক আছিল তেওঁলোকেও বিদ্ৰোহ কৰিছিল তাৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহ এটা অন্যতম ইয়াৰ মূল কাৰণ কেইটা কি আছিল জয়ন্তীয়া পাহাৰ কোম্পানী ৰাজ্যৰ সৈতে সামিল কৰিছিল এই জয়ন্তীয়া পাহাৰখন কোম্পানী ৰাজ্যৰ সৈতে সামিল কৰি দিয়াৰ ফলস্বৰূপে স্বাধীন যেতিয়া জয়ন্তীয়া জনজাতীয় লোকসকল বিক্ষুব্ধ হৈ পৰিছিল তাৰপিছত ব্ৰিটিছ প্ৰশাসনে লগোৱা নিষেধাজ্ঞা জনজাতীয়সকলে মুকলিকৈ সামূহিকভাৱে মাছ ধৰা আৰু খৰিখেৰ সংগ্ৰহ কৰা অঞ্চলসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাজহ সংগ্ৰহৰ বাট উলিয়াইছিল ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠানৰ হস্তক্ষেপ জয়ন্তীয়াসকল ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান পৰ্ব আদিত হস্তক্ষেপ কৰাত তেওঁলোকে ইংৰাজ বিদ্বেষী হৈ পৰিছিল কৰ কাটল আৰু গৃহ কৰ আৰোপ কোনোদিন নগদ ধন হিচাপে কৰ কাটল দি নোপোৱা জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছে কৰ্তৃত্ব জাহিৰ কৰিবলৈ গৃহকৰ আদি লগাই দিছিল গতিকে তেওঁলোকে অবভিয়াছলি মানে বিতুষ্ট হ'বই গতিকে ব্ৰিটিছ চৰকাৰৰ কঠোৰ নীতিৰ বিৰুদ্ধে 1861 চনত উফিয়াং নাংবাহৰ নেতৃত্বত জয়ন্তীয়া এটো কথা মনত ৰাখিবা এই জয়ন্তীয়া বিদ্ৰোহটো এই উফিয়াং নংবাহৰ নেতৃত্বত হৈছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে হাজোৰে বিদ্ৰোহ ঘোষণা কৰে তেওঁলোকে জুৱাইৰ ওচৰত এক সভাত মিলিত হয় আৰু জয়ন্তীয়া পাহাৰৰ পৰা ব্ৰিটিছৰ ৰাজনৈতিক কৰ্তৃত্ব ওপৰাই জয়ন্তীয়াসকলৰ স্বত্বাধিকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছিল আৰু নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ ফলত জয়ন্তীয়া বিদ্ৰোহীসকল শক্তি তেওঁলোকে নেৰানেপেৰা আক্ৰমণ কৰাৰ ফলত জয়ন্তীয়াসকলৰ শক্তি ক্ৰমান্বয়ে হ্ৰাস পাইছিল আৰু অৱশেষত এই যে যোনজন মানুহ আছিল যোনে নেতৃত্ব লৈছিল উফিয়াং নংবা আৰু সেইজন ব্ৰিটিছৰ হাতত ধৰা পৰে আৰু তেওঁক বহু লোকৰ উপস্থিতিত ব্ৰিটিছে জুৱাইত ফাঁচী কাঠত ওলমায় এই জুৱাই বুলি যে এটা জাগা আছে সেই মানে মেঘালয়ৰ সিফালে তাতে তোমাৰ ফাঁচী কাঠত তেওঁ ওলমায় আৰু এই ঘটনাৰ ফলত জয়ন্তীয়া বিদ্ৰোহৰ অন্ত পৰে গতিকে চোৱা পুৰা একদম
দমন কৰিবলৈ চেষ্টা কৰিছিল যিমান বিদ্ৰোহ হৈছিল ব্ৰিটিছে তাৰপিছত আছিল উত্তৰ কাছাৰৰ বিদ্ৰোহ আৰু 19বিংশ শতিকাৰ শেষৰ পিনে অধিক কৰ আৰোপণ আৰু স্বাধীনতাৰ বিলুপ্তিৰ বিৰুদ্ধে বহুতো জনজাতীয় লোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল এইবোৰৰ ফলত উত্তৰ কাছাৰ জনজাতীয় লোকসকলৰ বিদ্ৰোহ বিশেষভাৱে উল্লেখযোগ্য এই বিদ্ৰোহৰ নেতা আছিল সম্বোধন ফংলুচা এটো কথা মনত ৰাখিবা এই উত্তৰ কাছাৰৰ এইবিলাক এমসিকিউত আহিব উত্তৰ কাছাৰ বিদ্ৰোহৰ নেতা আছিল সম্বোধন ফংলুচা আৰু মাইবঙত সূচনা হোৱা বিদ্ৰোহ প্ৰায় এবছৰ মানে 1861-82 চনত চলিছিল আৰু ইয়াৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰে উত্তৰ কাছাৰৰ ওপৰত আংগামী নগাসকলৰ আক্ৰমণ বোধ কৰিবলৈ 100 জন কুকি লোকৰে এটা বাহিনী গঠন কৰাৰ লগতে অঞ্চলটোৰ জনগোষ্ঠীক নিয়ন্ত্ৰণ কৰিবলৈ এগৰাকী ইংৰাজী বিষয়া নিয়োগ কৰিছিল ব্ৰিটিছে তেওঁলোকে বশীভূত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি অনুভৱ কৰি তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰে আৰু সম্বোধন ফাংলুচাৰ নেতৃত্বত হোৱা এই বিদ্ৰোহত বিদ্ৰোহীসকলে ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰা ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে দুজন ব্ৰিটিছ বিষয়াৰ ভাতৃ আৰু এজন পুলিচ বিষয়াক হত্যা কৰে আৰু ইয়াৰ পাছত তেওঁলোকে মাইবঙত অৱস্থিত চৰকাৰী পক্ষক আক্ৰমণ কৰে আৰু সেই আক্ৰমণত বহুতো বিদ্ৰোহীৰ মৃত্যু হয় আৰু এই যুদ্ধত পোৱা আঘাতৰ বাবে মেজৰ বয়ড নামৰ ব্ৰিটিছ বিষয়াৰো মৃত্যু হৈছিল আৰু সম্বোধন ফংলুচাৰ কি হ'ল সেই সম্পৰ্কে একো জনা নাযায় গতিকে এটো আছিল উত্তৰ কাছাৰ বিদ্ৰোহ তাৰ পিছত তোমাৰ মণিপুৰৰ বিদ্ৰোহ এটো বস্তু বহুত বেছি ইম্পৰ্টেন্ট মণিপুৰৰ বিদ্ৰোহত ত্ৰিকেন্দ্ৰজিৎ বুলি এজন মানুহ আছিল তেওঁ নেতৃত্ব দিছিল তেওঁৰ ওপৰত কোৱেশ্চন আহে কিন্তু আহিব 1891 চনত মণিপুৰত ত্ৰিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে তলত আলোচনা কৰা হ'ল এনেকুৱাকে লিখিবা কোৱেশ্চনটো আহিলে ত্ৰিকেন্দ্ৰজিতেৰে নেতৃত্ব লোৱা বিদ্ৰোহটোৰ ওপৰতো লিখিব দিব পাৰে তেতিয়া এই বিদ্ৰোহটোৰে কথা লিখিব লাগিব বিবাদৰ আৰম্ভণি কেনেকুৱাকৈ হৈছিল 1890 চনত মণিপুৰৰ ৰাজ পৰিয়ালৰ মাজত সিংহাসনৰ বাবে হোৱা বিবাদত অসমৰ ব্ৰিটিছ চিফ কমিছনাৰে হস্তক্ষেপ কৰে মণিপুৰত তেতিয়া ৰাজ পৰিয়ালৰ মাজত সিংহাসনক লৈ বিবাদ হৈছিল তেতিয়া অসমৰ এই চিফ কমিছনাৰে হস্তক্ষেপ কৰে আৰু যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি ক্ষমতা দখল কৰে কোনে ক্ষমতা দখল কৰিলে কুলচন্দ্ৰই আৰু ব্ৰিটিছৰ হস্তক্ষেপ ব্ৰিটিছে সুৰচন্দ্ৰৰ সহায়ত অনুৰোধ অপেক্ষা কৰে আৰু সেনাপতি ত্ৰিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ নতুন ৰজা কুলচন্দ্ৰক হেঁচা দিয়ে মানে সেনাপতি আছিল এতিয়া ত্ৰিকেন্দ্ৰজিত আৰু সেই ত্ৰিকেন্দ্ৰজিতক দেশৰ পৰা খেদিয়ে পঠিয়াবলৈ হেঁচা দিয়ে কুলচন্দ্ৰক আৰু কিয়নো ত্ৰিকেন্দ্ৰজিতে তেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে গোপন বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল সেইটো কথা সেই ব্ৰিটিছে গম পাইছিল আৰু তেতিয়া তেওঁক হেঁচা প্ৰদান কৰে এই নতুন ৰজাজনক তাৰপিছত মণিপুৰীসকলৰ প্ৰতিৰোধ ত্ৰিকেন্দ্ৰজিতক আটক কৰিবলৈ অসমৰ মুখ্য আয়ুক্ত JW কুইণ্টন আৰু 4 জন বিষয়াক মণিপুৰলৈ পঠিওৱা হয় আৰু এই বিদ্ৰোহী মণিপুৰীসকলে আটাইকেইজনক হত্যা কৰে ভাল কৰিছে হয়নে কি কৰিছে ত্ৰিকেন্দ্ৰজিতক আটক কৰিবলৈ অসমৰ পৰা এজন আয়ুক্ত JW কুইণ্টন আৰু 4 জন বিষয়াক মণিপুৰলৈকে পঠিয়াই দিছিল তাৰপিছত মণিপুৰীসকলে তেওঁলোক এনে এগ্ৰেছিভ হলক হত্যা কৰি দিয়ে ভাল হত্যা কৰি দিয়ে ত্ৰিকেন্দ্ৰজিতৰ গ্ৰেপ্তাৰ আৰু ফাঁচি ব্ৰিটিছে এক শক্তিশালী বাহিনী প্ৰেৰণ কৰি ত্ৰিকেন্দ্ৰজিতক আটক কৰে আৰু ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে তেওঁক ফাঁচি দিয়া হয় ব্ৰিটিছৰ আধিপত্য 1891 চনৰ ছেপ্টেম্বৰত সুৰচন্দ্ৰ নামৰ এজন নাবালকক ৰজা পাতি দিয়ে তেতিয়া এই নাবালকক ৰজা পাতিলে তেওঁলোকে শাসন চলাই থাকিব পাৰিব তেওঁৰ কথা শুনিব পাৰিব গতিকে তেওঁক ৰজা পাতি দিয়ে আৰু মণিপুৰ প্ৰশাসনৰ সকলো দায়িত্ব ব্ৰিটিছ চৰকাৰৰ ৰাজনৈতিক প্ৰতিনিধিক অৰ্পণ কৰা হয় আৰু বিদ্ৰোহৰ সময়ত হোৱা ক্ষতিৰ বাবদ ব্ৰিটিছসকলক কি কৰে প্ৰায় 8 লাখ টকা পৰিশোধ কৰিবলৈ মণিপুৰক বাধ্য কৰোৱা হয় যাৰ ফলত ব্ৰিটিছে মণিপুৰৰ ওপৰত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰে আৰু তেনেকে মণিপুৰৰ ওপৰতো ব্ৰিটিছে আধিপত্য প্ৰতিষ্ঠা কৰিলে গতিকে এইখিনি আছিল এই লেসনটোৰ তোমালোকে ইয়াতে অসমত কি কি
আন্দোলন হৈছিল সেই কথাসমূহ পঢ়িলা হয়নে কৃষকসকলে কেনেকুৱা ধৰণৰ আন্দোলন কৰিছিল ব্ৰিটিছৰ এগেইনষ্টত সেই কথাসমূহ পঢ়িলা গতিকে লেসনটো খুব বেছি ইম্পৰ্টেণ্ট পথৰু ঘাটৰ বিদ্ৰোহৰ কথা পঢ়িলা তাৰপিছত ফুলগুৰিত হাৱাৰ ওপৰত কথা পঢ়িলা এইবিলাক কিন্তু কেৱল জীৱনটোত আজিয়ে নালাগে এতিয়াই নালাগে তোমালোকে কথাবিলাক মনত ৰাখিবা ভালকে বুজিবলৈকে ট্ৰাই কৰিবা ইন্টাৰেষ্টিং হয় মই বাৰে কৈ থাকো হিষ্ট্ৰীটো বহুত বেছি ইন্টাৰেষ্টিং হয় যদি তোমালোকে আৰৰ কাহিনীবিলাক ভালকে পঢ়া জানিবলৈ ইচ্ছুক হোৱা কেৱল পৰীক্ষাৰ কাৰণে নপঢ়িবা আৰু এতিয়া ধৰা পথৰু ঘাটৰ বিদ্ৰোহ মই যোনখিনি কথা ক'লো সেইখিনি কথাৰ ওপৰত তোমাৰ আৰু কথা জানিব মন গৈছে গুগলত সাৰ্চ কৰা ইউটিউবত সাৰ্চ কৰা জানা তেতিয়া হিষ্ট্ৰীটো ইন্টাৰেষ্টিং লাগিব বা হুদা কমেন্ট বক্সত কোৱা নগা ছাৰ এটা ভিডিঅ' বনাব অমুকটো টপিকৰ ওপৰত ভিডিঅ' বনাব মই সদায় অবভিয়াছলি সাজু আছো তোমালোকক গোটেইকেইটা লেসন মই দি দিম বাৰু মেট্ৰিক পৰীক্ষালৈকে এই লেসনটোৰ ওপৰতো তোমালোকে ভিডিঅ' বনাব কৈ আছিলা অকমান দেৰি হ'ল 6 মাহালি পৰীক্ষা আহি পালে কিন্তু তোমালোকে লেসনটো মানে কিতাপৰ পৰা পঢ়াতকে মই যদি কোৱা কথাখিনি শুনাম বা মই অথবা আন টিচাৰো হ'ব পাৰে কোৱা কথাখিনি শুনা আমাৰ বহুতৰে মানে কি কথাবিলাক শুনিলে অথবা চকুইদি ভিজুৱেল কৰিলে কথাবিলাক বেছি মনত থাকে গতিকে সেই কাৰণে আমি এনে কিতাপখন পঢ়াতকে আমি লেকচাৰবিলাক শুনি বেছি কথা মনত ৰাখিব পাৰো গতিকে মোৰ ভিডিঅ'বিলাক চাবা তোমালোকৰ ইংলিছ আৰু সোশ্যাল সায়েন্সটো শিকাবলৈকে এই চেনেলটোৰ মাধ্যমেৰে চেষ্টা কৰি আছো আৰু প্ৰতিটো ভিডিঅ' চাবা আৰু ভিডিঅ'সমূহ তোমালোকে কেনেকুৱা হৈছে কবা কমেন্ট কৰি কিনে আৰু আগন্তুক কি ভিডিঅ' লাগে হেটো কবা আনি মই বহুতে কৈ আছে জিওগ্ৰাফিৰ সেকেন্ড লেসনটো দি দিম বাৰু 6 মাহালি পৰীক্ষাত নহলেও তোমালোকে টেষ্ট অথবা ফাইনেলৰ কাৰণে পাই যাবা ঠিক আছে কালি অকমান মানে সময় লাগে কিয় মকো ময়ো অন্য কামত বিজি অন্য কামত মানে টিচিংৰ লগতে জড়িত হৈ থাকো ইংলিছৰ প্ৰেজেন্টেশন কেটা বনাব লাগে আৰু ময়ে সব মানে কৰিব লাগে প্ৰেজেন্টেশন বনাকে আমাৰ তেনেকুৱা অন্য মানুহ নাই গতিকে এই প্ৰেজেন্টেশন বনাওতে বহুত খৰচা হয় সময় তাৰ উপৰি ক্লাছ বিলাক থাকে গতিকে সেই কাৰণে অকমান দেৰি হৈ আছে তোমালোকে অকমান ধৈৰ্য ধৰা আৰু মই কালি তোমালোকৰ মেট্ৰিক পৰীক্ষালৈকে সোশ্যাল সায়েন্সৰ ইংলিছৰ গোটেইখিনি বস্তু কভাৰ কৰি দিম আৰু বাকি ইংলিছৰ লেসন কেটা ভালকে তোমালোকে ভিডিঅ' কেটা চাবা কাৰণ আজিকালি এমসিকিউ বহুত আহে সোশ্যাল সায়েন্সৰ এমসিকিউ বহুত আহে গতিকে তোমালোকে ভালকে পঢ়া আৰু তোমালোকৰ ভাল হলে আমাৰ ভাল যদি তোমালোকে কোনোবাই কোৱা যে আমি মেট্ৰিকৰ সময়ত সৃজন শিক্ষালয় নামৰ চেনেলটোৰ পৰা বহুত বেছি হেল্প পাইছিলো তেতিয়া আমাৰ কষ্টখিনি সফল হ'ব হোৱা যেন লাগিব আৰু আমাৰ হেইটোৱে উদ্দেশ্য আৰু লক্ষ্য গতিকে ভালকে পঢ়া পৰীক্ষালৈকে খুব কম দিন আছে 6 মাহালি পৰীক্ষাৰ পাছৰ সময়খিনি কিন্তু খুব জলদি যাব হেটো কথা মনত ৰাখিবা পূজা আহিল কিবা আহিল তেনেকুৱাকে সময়বিলাক বেছি ওয়েষ্ট নকৰিবা পূজা সদায় পাবা জীৱনটোত ঠিক আছে কিন্তু এই মেট্ৰিক পৰীক্ষাৰ আগৰ পূজাটোত বহুত বেছি সময় খৰচা নকৰিবা আৰু আমি বহুতে ভাবো যে পূজা চাম আমি দিনত চাম অথবা দুদিন চাম বাকি কেইদিন ভালকে পঢ়িম কিন্তু যিমানে তুমি বাহিৰত যাবা মাইন্ডটো যিমানে বাহিৰত যাব হিমান আমাৰ চিন্তাবিলাক তেনেকুৱা আহিব পঢ়াৰ লগত ৰিলেটেড হৈ নাথাকে গতিকে মাইন্ডটো অকমান পিসফুল কৰি ৰাখা কাম কৰি ৰাখা পূজা পাছতো চাব পাৰিবা এদিন যাবা বাৰু কিন্তু সদায় যোৱাতকৈ তোমালোকে বাকি সিলেবাসটো ভালকে কভাৰ কৰা এতিয়াও বহুত লৰা ছোৱালীৰ যিখিনি এইচএস মানে হাফ ইয়াৰলি লৈকে আহিব সেইখিনি সিলেবাস কমপ্লিট হোৱা নাই সেইখিনি আগতে কমপ্লিট কৰি লোৱা কাৰণ মই কৈছে হাফ ইয়াৰলিৰ পাছৰ সময়খিনি কিন্তু খুব জলদি যাব আৰু মেট্ৰিক কেতিয়া আহি পায় তোমালোকে গমকে নাপাবা গতিকে একদম ভালকে এই কেইদিন পঢ়া অন্তত আৰু জীৱনৰ মানে প্ৰথম শ্ৰেণীত পৰীক্ষা এই পৰীক্ষাটোত যদি ভাল ৰিজাল্ট কৰা ন তোমালোকে নিজৰ জীৱনৰ কাৰণে এটা ইনস্পিৰেশন হ'বা গতিকে যিকোনো পৰীক্ষা তেতিয়া দিবলৈকে তোমালোকে মানে ভয় নকৰিবা গতিকে এই পৰীক্ষাটোত অশেষ কষ্ট কৰা আৰু যেতিয়া তোমালোকৰ ভাল ফলাফল হ'ব তেতিয়া নিজে মই কৈছো ন এটা ইনস্পিৰেশন এটা পাবা গোটেই জীৱনৰ কাৰণে যে মই মেট্ৰিকৰ সময়ত ইমান ধুনিয়াকে পঢ়িছিলো এটো পৰীক্ষানো কি সৰু পৰীক্ষা গতিকে ভালকে পঢ়া কম দিন আছে তোমালোকে জনাবা যদি ভিডিঅ'টো চাই বুজি পাইছা আৰু সদয় শেষত তোমালোকৰ উন্নতি কামনা কৰি এই ভিডিঅ'টোৰ সামৰণি মাৰিছো ধন্যবাদ